অসমৰ জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ সৈতে বাৰ্তালাপ গ্ৰহণ কৰা চন্দন কুমাৰ নাথ। পলম হ'ল একচুৱেলি 6:41 হ'ল। যি কি নহওক মই আৰম্ভ কৰি দিওঁ। চন্দন য়েছ এতিয়া ভইচটো আহিছে ন, মই আনমিউট কৰিব পাৰিছিলোঁ। দাদা জইন হ'ল, তুমি আৰম্ভ কৰা এতিয়া। নমস্কাৰ, মই চন্দন কুমাৰ নাথে সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান যুৱ বাৰ্তালাপৰ মাজলৈ। যুৱ বাৰ্তালাপৰ আমি প্ৰতিষ্ঠিত অনুষ্ঠানৰ এটা বিশেষ উদ্দেশ্য আগত ৰাখি অনুষ্ঠানবোৰ অনুষ্ঠিত কৰি আছোঁ। আৰু ঠিক তেনেদৰে আজিও আমি ব্যতিক্ৰমী ধৰণে আজিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। টাইম দিছিলোঁ 6:30, একো নাই 6:42 হ'লে, অলপ নেটৱৰ্কৰ প্ৰব্লেম থাকে। আজিতো দাদা বিজি আছিলে, বৌৰ এখন ছেমিনাৰ আছিলে বুলি ক'লে, একো নাই। এনেতো আমি ফ্ৰী আছোঁ, ছানডে হয় আজি। আৰু আজিৰ অতিথি আপোনালোকে সকলোৱে জ্ঞাত, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্টুনিষ্ট হয় তেওঁ। আৰু বিশেষকৈ অসমৰ সুযোগ্য সন্তান। অসমৰ বিভিন্ন ক্ষেত্ৰত তেওঁ নিজৰ প্ৰতিভাৰ জৰিয়তে আমাৰ নিজৰ ৰাজ্যৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ সক্ষম হৈছে। আৰু তেনে এজন ব্যক্তিক আজি আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু তেওঁ এইখিনি টাইম আমাক দিয়াৰ বাবে আমি বহুত সুখ প্ৰকাশ কৰিছোঁ। আৰু মই ভাবোঁ যে আজিৰ অনুষ্ঠানৰ শেষৰ ফালে আমি এটা ভাল মেছেজ পাম, যাৰ জৰিয়তে সকলোৱে শিকিব পাৰিব, জানিব পাৰিব আৰু নিজৰ স্কিলছবিলাক কেনেকৈ ইউজ কৰিব লাগে সেই বিষয়ে জানিব পাৰিব। গতিকে বেছি পলম নকৰোঁ। আৰু বিশেষকৈ মই এটা কথা ক'ব বিচাৰোঁ সকলোকে, আমি শেষত 15 মিনিট বা 20 মিনিটৰ এটা ইণ্টাৰেক্টিভ ছেশ্যন ৰাখিছোঁ। সেইটো ইণ্টাৰেক্টিভ ছেশ্যনৰ সময়ত সকলোৱে যদি নেটৱৰ্কে পাৰ্মিশ্যন দিয়ে আপোনালোকৰ নিজৰ ৱেব কেমটো অন কৰিব আৰু নিজৰ পৰিচয়টো ভালদৰে দিব, নামটো ক'ব, কোন বিশ্ববিদ্যালয়ত পঢ়ি আছে তেনেকৈ ক'ব। আৰু নিজৰ ডিচিপ্লিনটো বজাই ৰাখিব, যাতে অতিথিৰ আগত প্ৰগ্ৰেমটোৰ মান সন্মানটো আমাৰ থাকি যায়। আৰু সেইটোৱে হয়। নিতুপৰ্ণ দা, আপুনি ষ্টাৰ্ট কৰিব পাৰে। নিতুপৰ্ণ দা, আপুনি মোক শুনা পোৱা নাই নেকি? হেল্ল'। চন্দন শুনিছা? দাদা, শুনিছোঁ দাদা, হয় আহিছে এতিয়া, হয়। এতিয়া শুনিছা? ঠিক আছে, য়েছ, অ'কে। নমস্কাৰ সকলোকে। আজিৰ এই আপোনালোকৰ পাচকবনীয়া অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে উদ্যোক্তাসকলক প্ৰথমতে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সদৌতিলৈকে মোৰ ধন্যবাদ, কৃতজ্ঞতা আৰু নমস্কাৰ জনাইছোঁ। যিহেতু মই কাৰ্টুনৰ লগত জড়িত মানুহ, আৰু আপোনালোকে চাগে কাৰ্টুন সম্পৰ্কীয় বা মানে কাৰ্টুনিষ্ট এজনে কেনেকেনো কাম কৰে চাগে এই বিষয়ে হয়তো আপোনালোকে জানিব বুজিব পাৰে। আৰু চন্দনে এটা বিষয় দিছিলে যে দুৰ্নীতিৰ বিৰুদ্ধে কাৰ্টুনৰ খোজ, সেই বিষয়টো চমুকে হ'লেও আমি কথা পাতিম। গতিকে চন্দন, আপোনাৰ কিবা প্ৰশ্ন আছে নেকি আগত? প্ৰথমতে হয়, চন্দন। হয়, মই দাদা সুধিব বিচাৰোঁ যে আপোনাৰ যিটো মাধ্যম, কাৰ্টুনৰ মাধ্যমেৰে দুৰ্নীতিৰ বিৰুদ্ধে হওক খোজ, বা মই দেখিছোঁ আপুনি যিবিলাক অসমৰ জ্বলন্ত সমস্যা থাকে সেইবিলাকৰ বিৰুদ্ধে সদায় আপুনি মানে আগভাগ গ্ৰহণ কৰি আহিছে। তেনে ক্ষেত্ৰত যিবিলাক আপোনাৰ ক্ৰিয়েটিভ মাইণ্ডত যিবিলাক এইবিলাক বস্তু কেনেকৈ আহে, বা কেনেকৈ আপুনি উপস্থাপন কৰে, বা কেনেকৈ এইবিলাক মানে সমাজলৈ প্ৰেৰণ কৰিব বিচাৰে, বা কেনেকৈ আপুনি এটা মেছেজ কেনেকৈ দিব বিচাৰে, বা কি ধৰণে আগবাঢ়িছে, তেনেকৈ অলপ সংক্ষেপতে আমাক ক'ব বিচাৰিলে ভাল পাম। ইয়াতে বহুত এনেকুৱা আগ্ৰহী ব্যক্তিও আছে। হয়, আচলতে মূলত কাৰ্টুন বিষয়টোৱে হৈছে মানে সাধাৰণ মানুহৰ কণ্ঠ, বা সাধাৰণ মানুহৰ মনত যিবিলাক কথা বা যিবিলাক চিন্তাই আচলতে ক্ৰিয়া কৰি থাকে, সেয়া সমাজ ৰাজনীতিৰ পৰা আৰম্ভ কৰি যিকোনো বিষয় হ'ব পাৰে। আমি দৈনন্দিন সমাজ ব্যৱস্থাত বা আমাৰ সামগ্ৰিকভাৱে ঘটি থকা আমাৰ এই আবহাৱাত আমি যিবোৰ ঘটনা আমি অনুভৱ কৰোঁ, সেই কথাবিলাকে আচলতে কাৰ্টুনৰ মাধ্যমেদি খুব কম কথাত আৰু খুব কম পৰিসৰৰ মাজত আমি প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰোঁ। আৰু
অকল দুৰ্নীতি বুলিয়ে নহয় আচলতে সামগ্ৰিকভাৱে সকলো বিষয়ে আমি সামৰি ল'ব লগা হয় আৰু প্ৰথমতে এটা কথা আমি নিশ্চয় সকলোৰে হয়তো অৱগত বা অৱগত নহ'বও পাৰে, তথাপিতো কৈ থওঁ যে কাৰ্টুন হৈছে এক পৌৰাণিক কলা। জাষ্ট মই প্ৰথম এটা বাক্যত ক'ব খুজিছোঁ যে যেতিয়া মানুহে গুহাত বাস কৰিবলৈ লৈছিলে সেই তেতিয়াৰ পৰাই কিন্তু আচলতে চিত্ৰৰ চৰ্চা আৰম্ভ হৈছিলে আৰু কাৰ্টুনো তেনেকেই কিন্তু অগ্ৰগতি লাভ কৰিছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া সংবাদ মাধ্যমৰ যোগেদি যেতিয়া বাতৰি কাকতৰ সৃষ্টি হ'ল, আৱিষ্কাৰ হ'ল, বাতৰি কাকত প্ৰকাশ হ'ল, ছপা মাধ্যমৰ এটা যুগ আৰম্ভ হ'ল, সেই তেতিয়াৰ পৰা কাৰ্টুনে ছপা মাধ্যমৰ যোগেদি তেতিয়াৰ তৎকালীন সমাজ ব্যৱস্থাৰ যিকোনো বিষয়, যিকোনো কথা বতৰা কাৰ্টুনৰ মাধ্যমেদি সহজ ভাষাত মানুহে সহজে বুজিব পৰাকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ল। আৰু আহি আজিৰ পৰ্যায়ত আজি ছপা মাধ্যমেই হওক, ইলেক্ট্ৰনিক মাধ্যমেই হওক বা ডিজিটেল মাধ্যম, যিকোনো মাধ্যমতেই কাৰ্টুনে নিজৰ সেই যিটো নিজস্ব চৰিত্ৰ, সেই চৰিত্ৰটো বহন কৰি কথাবিলাকে একেধৰণেই প্ৰকাশ কৰি আহিছে। খালি হয়তো পৰিৱেশ আৰু পৰিস্থিতি বা সময় সাপেক্ষে বিষয়বস্তু বা তাৰ উপস্থাপন শৈলীৰ হয়তো পৰিৱৰ্তন ঘটিছে, কিন্তু তাৰ শৈলীৰ কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন ঘটা নাই। অৱশ্যে এটা কথা ঠিক, ডিজিটেল মাধ্যম অহাৰ লগে লগে কিছু বস্তু হয়তো যেনেকে আগতে মূল কাৰ্টুনৰ মূল ৰংটো হৈছে কলা আৰু বগা, এতিয়া ডিজিটেল মাধ্যম অহাৰ লগে লগে হয়তো আমি বহুতে প্ৰায় সংখ্যক কাৰ্টুনিষ্টে আমি এতিয়া কাৰ্টুনখন ৰঙীন হিচাপে প্ৰকাশ কৰোঁ, কিন্তু তাৰ কলা বগা যিটো তাৰ মূল চৰিত্ৰ, সেই চৰিত্ৰটো অক্ষুণ্ণ ৰাখে। তো এই খুব সহজভাৱে প্ৰকাশ কৰা এই ছবিৰ মাধ্যমেদি আচলতে আমি সাধাৰণ মানুহৰ মনত পুঞ্জীভূত যিবোৰ ক্ষোভ বা যিবোৰ অসন্তুষ্টি বা যিবোৰ দ্ৰোহ, সেই কথাবিলাকেই আমি আচলতে কাৰ্টুনৰ মাধ্যমেদি প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰোঁ আৰু ৰাইজৰ কণ্ঠ হিচাপে, মানুহৰ কণ্ঠ হিচাপে যাতে আমি উচিত এখন মানে সংশ্লিষ্ট, যাক আমি সংশ্লিষ্ট কৰ্তৃপক্ষ বুলি কওঁ, সেই কৰ্তৃপক্ষৰ যাতে আমি দৃষ্টিগোচৰ কৰাব পাৰোঁ। এতিয়া কথা হ'ল, কাৰ্টুনত অকল ৰাজনৈতিক ডাঙৰ ঘটনা পৰিঘটনাবিলাকেই যে স্থান পায় তেনেকুৱা নহয়। সাধাৰণ মানুহৰ যিকোনো সৰু সৰু সমস্যা, সেয়া গাঁৱত মানে পানীৰ সমস্যা হ'ব পাৰে, সেয়া খোৱা পানীৰ সমস্যা হ'ব পাৰে, বানৰ সমস্যা হ'ব পাৰে, চহৰত বাস কৰা মানুহৰ বিভিন্ন ধৰণৰ ৰাস্তা ঘাটৰ সমস্যা, এই যিবোৰ সমস্যা আমি যাক সাধাৰণতে সৰু সৰু সমস্যা বুলি কেতিয়াবা আমি দৃষ্টিগোচৰ কৰোঁ, মানে নজৰ আন্দাজ কৰোঁ, কিন্তু সেই সৰু সৰু সমস্যাবিলাকেই কিন্তু এখন গাঁও, এখন চহৰৰ গোটেই যোগাযোগ, তেওঁলোকৰ সমাজ ব্যৱস্থা, এই গোটেই বস্তুবিলাকেই কিন্তু নিৰ্ণয় কৰে। এই ঘটনা, এই বিষয়বিলাক, এই সৰু সৰু বিষয়বিলাক বুলি যাক আমি কেতিয়াবা গণ্য কৰোঁ, সেই সৰু সৰু বিষয়ৰ পৰা আদি কৰি একেবাৰে প্ৰধানমন্ত্ৰী হওক বা ৰাষ্ট্ৰপতি হওক বা গোটেই দেশৰ ৰাজনৈতিক বা সামাজিক পৰিৱেশেই হওক, সকলোবোৰ বিষয় কিন্তু কাৰ্টুনে সামৰি লয়। আৰু দৈনন্দিন আমাৰ জীৱন যাত্ৰাত আমি বাতৰি কাকতৰ মাধ্যমেদি হওক বা এতিয়া শেহতীয়াকৈ যিহেতু ডিজিটেল মাধ্যমৰ লগত আমি সকলো জড়িত, ডিজিটেল মাধ্যমৰ যোগেদিয়েই হওক, তো আমি দৈনন্দিন আমাৰ এই কথাবিলাক আমি কাৰ্টুনৰ মাধ্যমেদি প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰোঁ। আৰু এই কথাবিলাক যাতে কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয় বা ইয়াক লৈ পেলাই এটা জনসজাগতা সৃষ্টি হয়, গতিকে এই কথাবিলাক কাৰ্টুনৰ মাধ্যমেদি আমি লৈ আনো। আৰু মূলতঃ কাৰ্টুনে জনসজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা সদায় গ্ৰহণ কৰি আহিছে। যিকোনো এটা বিষয়, যিকোনো ঘটনা কাৰ্টুনৰ মাধ্যমেদি আমি দেখি আহিছোঁ যে আমাৰ পূৰ্বসূৰী যিসকল কাৰ্টুনিষ্ট, তেওঁলোকে বহুত গুৰুতৰ সমস্যা কাৰ্টুনৰ মাধ্যমেদি প্ৰকাশ কৰি এক জনজাগৰণ সৃষ্টিত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। ঠিক তেনেদৰে আমি যিসকল শিকাৰু আছোঁ বা আমাৰ যিসকল প্ৰতিষ্ঠিত বা যিসকল আমাৰ বিশিষ্ট কাৰ্টুনিষ্ট আছে, তেওঁলোকে সেই প্ৰচেষ্টা অসমৰ প্ৰেক্ষাপটতেই হওক বা ভাৰতৰ প্ৰেক্ষাপটতেই হওক বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো যদি আপুনি দৃষ্টিগোচৰ কৰে, তেতিয়াহ'লে দেখিব যে আমি এই ধৰণে কাম কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এটা কথাই ইয়াত মানে আমি সদায় আমি কাৰ্টুনিষ্টসকলেও যিসকলে আমি কাম কৰি আছোঁ, আমি মানি চলোঁ। আৰু কাৰ্টুনৰ সেইটোৱে ধৰ্ম যে কাৰ্টুনিষ্টসকল সদায় কিন্তু ৰাইজৰ পক্ষত আৰু জনসাধাৰণৰ হকেহে তেওঁলোকে কাম কৰি থাকে। চন্দন, হয় দাদা। চন্দন শুনিছা? অঁ দাদা, হয় শুনিছোঁ। এতিয়া আমাৰ হয় অংশগ্ৰহণকাৰীসকলৰ পৰা কিছু প্ৰশ্ন জড়িত হৈ আছে, তেওঁলোকে কৰিব বিচাৰে, কৰিব পাৰে। প্ৰথমতে আমাৰ নিজৰ বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে ইয়াত জড়িত। তেওঁলোকক মই অনুৰোধ জনাইছোঁ, তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰিচয়টো ভালকৈ দিব, ডিপাৰ্টমেণ্টৰ নামটো ক'ব আৰু দাদাৰ লগত বাৰ্তালাপ কৰিব পাৰে। হয়। হয়, নমস্কাৰ।
হয়, নমস্কাৰ। মোৰ নাম উপাসনা বনিয়া। মই হয়, তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ ছাত্ৰী। হয়, মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম। আহ, আপুনি যিহেতু সমাজ ৰাজনীতি আদিৰ যিটো বাস্তৱ ৰূপ সেইটো খুব নিৰ্ভীকভাৱে উপস্থাপন কৰে। গতিকে আপুনি নিশ্চয় কিছু বাধা বা ভাবুকিৰ সন্মুখীন নিশ্চয় হয়, কাৰণ আমি 2017 চনৰ আপোনাৰ এটা কাৰ্টুনৰ লৈ এবাৰ শুনিবলৈ পাইছিলো যে আপোনাক হত্যা কৰি দিয়া উচিত, এনেকৈও মন্তব্য কৰিছিল কোনোবাই। হয়, এইসমূহ হয়। আপুনি কেনেদৰে অতিক্ৰম কৰে? আচলতে অতিক্ৰম কেনেকে কৰোঁ পতকে ক'বলৈ দিগদাৰ, কিন্তু কথাটো হ'ল কি এনেকুৱাবিলাক কথাই আচলতে অধিক দায়িত্বশীল কৰি তোলে, অধিক দায়বদ্ধ কৰি তোলে। যেতিয়াই এইখিনিতে এটা কথা কৈ থওঁ যে কাৰ্টুনিষ্টে যদি মানে ভাবুকি নাপায় বা গালি শপনি যদি কাৰ্টুনিষ্টক নাপাৰে, তেতিয়াহ'লে আচলতে কাৰ্টুনিষ্ট এজন সফল কাৰ্টুনিষ্ট বুলি নকয়। সেইটো আমাৰ কাৰ্টুনিষ্ট সমাজৰ মাজত সেইটো আচলতে এটা প্ৰচলিত আমাৰ ধাৰণা। আৰু কাৰ্টুনিষ্টৰ কাৰণে গালি শপনি মূলত পুৰস্কাৰ। কাৰ্টুনিষ্টে যেতিয়াই প্ৰশংসা পাবলৈ আৰম্ভ কৰিব, যেতিয়াই পুৰস্কাৰ পাবলৈ আৰম্ভ কৰিব, মানে বিশেষকে চৰকাৰী, তেতিয়াই বুজিব যে কাৰ্টুনিষ্টজন ক'ৰবাত তেওঁ মূৰটো তল কৰি দিছে আৰু তেওঁ ৰাইজৰ পৰা মানে আঁতৰি আহিছে। আৰু আপুনি চাব যে ৰাইজৰ পক্ষত যিয়ে থাকে, সি কাৰ্টুনিষ্টেই হওক বা অইন যিকোনো ব্যক্তিগত ব্যক্তিয়েই হওক বা যিকোনো শিল্পকলা বা সাহিত্য চৰ্চা কৰা মানুহেই হওক, যে তেওঁলোকে কাহানিও পুৰস্কাৰ নাপায়। পুৰস্কাৰ পায়, ৰাইজৰ পৰা পুৰস্কাৰ পায়। আৰু যিবিলাক পুৰস্কাৰ পায় সেইবিলাক হৈছে গালি শপনি, যিবিলাক নেকি আপোনাৰ যাক আমি লক্ষ্য কৰি কাৰ্টুন আঁকো, যাক আমি সমালোচনা কৰি কাৰ্টুন আঁকো, তেওঁলোকৰ পৰা যেতিয়া আমি গালি শপনি বা আপুনি উল্লেখ কৰাৰ ধৰণে 2017 চনত যেনেকে মোক হত্যা কৰিব লাগে বুলি ভাবুকি প্ৰদান কৰা হৈছিল, এই ধৰণৰ কথাবিলাক আচলতে কাৰ্টুনিষ্টৰ কাৰণে পুৰস্কাৰ হিচাপে পৰিগণিত হয়। আৰু আপুনি যিটো ক'লে যে সেই সময়বিলাক মই কেনেকৈ পাৰ কৰোঁ, নিশ্চিতভাৱে যে সেই কথাবিলাকত বেয়া লাগে। এইকাৰণে বেয়া লাগে যে মানুহে মোৰ বুলি নহয়, যিকোনো মানুহৰ যিকোনো কথা কাৰোবাৰ মতান্তৰ থাকিব পাৰে, কিন্তু মনান্তৰৰ নামত কাৰোবাক মাৰি পেলাম, কাৰোবাক মাৰিম, এই ধৰণৰ কথাবিলাক সম্পূৰ্ণৰূপে অসাংবিধানিক আৰু অগণতান্ত্ৰিক। আমি যিহেতু গণতান্ত্ৰিক দেশখনত বাস কৰোঁ, আৰু আমি যিটো কাম কৰোঁ সেইটো যিহেতু সম্পূৰ্ণৰূপে সংবিধানে আমাক দিয়া বাক স্বাধীনতাৰ ভিত্তি কৰি আমি কাম কৰোঁ, আৰু আমি যিহেতু আমাৰ কথা কোৱাৰ অধিকাৰটো আমাৰ সম্পূৰ্ণৰূপে জন্মস্বত্ব অধিকাৰ এইখন দেশত বিশেষকে। তো তেনে এটা প্ৰেক্ষাপটত মই অঁকা কাৰ্টুন এখন, ধৰি লওক আপোনাৰ কিবা কাৰণত কাৰ্টুনখন বেয়া লাগিলে বা ভাল পোৱা নাই আপুনি, তো আপুনি তাৰ উত্তৰ হিচাপে যদি আপুনি মোক মাৰিম বুলি কয়, সেইটো অসাংবিধানিক বা অগণতান্ত্ৰিক। কিন্তু তাৰ আপুনি প্ৰত্যুত্তৰ হিচাপে আপুনি যদি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে, আপুনি হয়তো বাতৰি কাকতত এটা প্ৰবন্ধ লিখিব পাৰে, এখন চিঠি লিখিব পাৰে, বা আপুনি যিহেতু এটা ফেচবুকত আপুনি হয়তো এটা আপডেট দিব পাৰে যে মোৰ এই কাৰ্টুনখন ভাল লগা নাই বা এই চিন্তাটো মোৰ পচন্দ হোৱা নাই। সেই প্ৰক্ৰিয়াটোৰ মাধ্যমেদি যদি আমি আগবাঢ়ো, তেতিয়াহ'লে আমাৰ এটা সুস্থ পৰিৱেশ সদায় বৰ্তি থাকে। কিন্তু দেখা গৈছে শেহতীয়াকে আজি কিছু বছৰৰ পৰা এই ধৰণৰ এটা মানে খুব ৰুচিকৰ বা স্বাস্থ্যসন্মত পৰিৱেশ এটা অসমত, বিশেষকৈ অসমতো মানে গঢ় লৈছে, ভাৰতৰ অন্য ঠাইৰ লগতে। তো এই কথাবিলাকে কাম কৰা মানুহখিনিক কিছু ক্ষণিকৰ বাবে হ'লেও হয়তো হতাশ কৰে, কিন্তু হতাশ কৰিলেও কিন্তু কাম কৰাৰ তাগিদা আৰু অধিক ৰাইজৰ প্ৰতি দায়বদ্ধ হোৱাৰ যিটো স্পৃহা, তাক কিন্তু অধিক সবল কৰি তোলে। আৰু বিশেষকে মোৰ ক্ষেত্ৰত যদি কওঁ, মই কিন্তু সদায় সেই কথাটো মই মানি চলো। আৰু মই যেতিয়াই এই ধৰণৰ ভাবুকি হওক বা এই ধৰণৰ নিন্দা হওক বা উচ্চাৰতনা হওক, এইবিলাক যেতিয়া আহে, তেতিয়া মই আৰু অধিক শক্তিশালী মানসিকভাৱে হওক বা মোৰ কাম কৰাৰ যিটো দৃঢ়তা, সেই দৃঢ়তাটো অধিকভাৱে বৃদ্ধি কৰাৰ ক্ষেত্ৰত মই সাহস পাওঁ। কিন্তু মই আটাইতকৈ ভাল পাওঁ সমালোচনা, কাৰণ সমালোচনাই মানুহক কিন্তু পৰিপূৰ্ণ কৰি তোলে। সমালোচনা অৱশ্যে আমাৰ ইয়াত সমালোচনা শব্দটো মই প্ৰায় কওঁ, মানে যিকোনো এনেকুৱা আড্ডাতে হওক, আলোচনাতে হওক, যে আমাৰ সমালোচনা শব্দটো খুব ভুলভাৱে প্ৰয়োগ কৰা হয়। আচলতে মানুহক সমালোচনা লাগে, সমালোচনা থাকিলেহে আমি আগবাঢ়িব পাৰিম। তো গতিকে যেনেকে মই বা আপুনি ঘৰৰ পৰা ওলালে, আমাক সদায় আমাৰ ঘৰত মায়ে হওক, দেউতাই হওক, বা ঘৰৰ জ্যেষ্ঠজনে হওক বা আমাৰ কনিষ্ঠজনে হওক, ওলাই গ'লে কয় যে তই ভালকে যাবি। এই যে ভালকে যাবিতো বেয়াটো সদায় থাকে। পজিটিভ নিগেটিভ আমি দুইটা কথা লক্ষ্য কৰিহে আমি ৰাস্তাত খোজ দিয়াটো উচিত। আৰু সেই কথাটো কোনে কয়? আমাৰ ঘৰৰ আত্মীয় স্বজনে কয়, যি আমাক ভাল পায়। তো ঠিক তেনেকুৱা সমালোচকসকলো তেনেকুৱা। গতিকে সমালোচকসকলে যেতিয়া সমালোচনা কৰোঁ, মোৰ কাৰ্টুন এটাক লৈ পেলাই যদি কোনোবাই সমালোচনা কৰে যে মানে এনেকুৱা এই বিষয়টো ভাল লগা নাই বা এই লাইনটো ভাল লগা নাই,
তেতিয়া সেইটো মোৰ কাৰণে মই ভাবোঁ মোৰ কাৰণে প্ৰধান উপাদেয় আৰু সেই সমালোচনাখিনিক লৈ মই আৰু ভালকৈ কাম কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখোঁ আৰু বিশেষকৈ এনেকুৱা মানে ৰুচিসম্পন্ন পৰিৱেশটো আচলতে আমি যিমান পাৰোঁ আচলতে বৰ্জন কৰিব লাগে কিন্তু কথাটো হ'ল কি এখন সমাজতো ভাল বেয়া দুইটা দিশ থাকিবই গতিকে এইখিনি লৈ আমি আগবাঢ়িব লাগিব আৰু আচলতে আমি মূল কামটো আৰু আমাৰ উদ্দেশ্যটো কি আৰু আমি কাৰ পক্ষে দায়বদ্ধ সেই কথাটোক আগত ৰাখিহে আমি আচলতে যিহেতু কাম কৰোঁ গতিকে সেইকাৰণে এনেবোৰ কথাই আচলতে ব্যতিব্যস্ত নকৰে মূলতঃ কাম কৰাৰ কাৰণে বেছি উৎসাহ আৰু উদ্গনি যোগায় উপাসনা হয় দাদা, খুব ভাল লাগিল জানি। মই হয় আৰু এটা কথা ধন্যবাদ জানিব বিচাৰিম, নিশ্চয় যিহেতু এখন মানে বাস্তৱ ছবি এখন এটা কাৰ্টুনৰ মাধ্যমেৰে যেতিয়া উপস্থাপন কৰে তাত বহুত সূক্ষ্ম বিশ্লেষণৰ প্ৰয়োজন হয়, বহুত সাধনাৰ দ্বাৰা মানুহে সেইখিনি কৰিব পাৰে। গতিকে আপুনি এজন কাৰ্টুনিষ্ট হিচাপে মানে কাৰ্টুনিষ্টৰ কি গুণ প্ৰয়োজনীয় বুলি হয় কাৰ্টুনিষ্টৰ কি গুণ বুলি ক'লে আচলতে মই যদি এজন সাধাৰণ মানে পঢ়ুৱৈ হিচাপে বা দৰ্শক হিচাপেহে মই কথাটো ক'ব পাৰিম মই এজন কাৰ্টুনিষ্ট হিচাপে কাৰ্টুনিষ্টৰ কি গুণ বুলি ক'লে মানে মোৰ নিজৰ কি গুণ আছে এনেকুৱা মানে কথা কোৱাৰ নিচিনা হ'ব আচলতে যেতিয়া আমি বিশেষকৈ মই কাৰ্টুনিষ্টতকৈ আচলতে কাৰ্টুনৰ ছাত্ৰ হিচাপে পৰিচয় দি ভাল পাওঁ কাৰ্টুন শিকি আছোঁ আৰু কাৰ্টুন শিকাটো আৰু কাৰ্টুন চৰ্চা কৰাটো খুব জটিল এক মাধ্যম গতিকে আপোনালোকে নিজেও চাগে কাৰ্টুন চাই সেই কথাটো গম পাইছে যে কিমান আমি কম পৰিসৰৰ ভিতৰত কাম কৰিবলগীয়া হয় কম সময়ৰ ভিতৰত এতিয়া কথা হ'ল যে এজন কাৰ্টুনিষ্ট হ'বলৈ হ'লে কাৰ্টুনিষ্টজনৰ অংকন যিটো দক্ষতা সেই অংকন দক্ষতাটো থাকিব লাগিব প্ৰধানতঃ যিহেতু তেওঁ ব্যংগ চিত্ৰকৰ আৰু ড্ৰয়িঙৰ জ্ঞানটো তেওঁৰ থাকিব লাগিব সম্যক ড্ৰয়িঙৰ জ্ঞানখিনি তেওঁৰ থাকিব লাগিব আৰু সেই ড্ৰয়িঙৰ মানে জ্ঞানৰ ভিত্তিত যিহেতু কাৰ্টুন এক সৃষ্টিশীল কলা যেনেকৈ পেইণ্টিং বা যেনেকৈ আমি গান গাওঁ ঠিক তেনেকুৱা গতিকে আমি যেনেকৈ গান গালে চাৰে গামা পাখিনি আমি জানিব লাগে ঠিক তেনেকৈ কাৰ্টুনৰ ক্ষেত্ৰতো সেই ড্ৰয়িঙৰ কথাটো আমি জনাটো জৰুৰী বা নিজৰ চেষ্টাৰ বলতো শিকিবই যে লাগিব ড্ৰয়িঙৰ ক্লাছ কৰিব লাগিব তেনেকুৱা নহয় নিজৰ চেষ্টাৰ বলতো আমি তাক মানে ডেভেলপ কৰিব পাৰোঁ তো এই ড্ৰয়িঙৰ এই কথাখিনি লাগিবই প্ৰাথমিক কথাখিনি তাৰ উপৰিঞ্চি কাৰ্টুনিষ্ট এজনৰ কাৰণে প্ৰধানতঃ প্ৰতিটো বিষয় যিহেতু সূক্ষ্মভাৱে চোৱাৰ যিটো এটা প্ৰৱণতা সেই সূক্ষ্মভাৱে চোৱাৰ প্ৰৱণতাটো কাৰ্টুনিষ্ট এজনৰ লাগিব আৰু কাৰ্টুনিষ্টজনৰ সেই গুণখিনিৰ লগতে থাকিব লাগিব তেওঁৰ ব্যংগ কৰাৰ যিটো দক্ষতা আৰু গোটেই বিষয়টো খুব কম মানে পৰিসৰত যাতে আমি উপস্থাপন কৰিব তাৰ কাৰণে উপস্থাপন কৰিবৰ কাৰণে যিটো বুদ্ধিদীপ্ততা লাগে সেই বুদ্ধিদীপ্ততাটো লাগিব লগতে লাগিব মানুহৰ লগত সংস্পৰ্শ সাধাৰণ মানুহে সাধাৰণ এজন মানুহৰ পৰা যি নেকি হয়তো সমাজ বা ৰাজনীতিৰ পৰা বহু মাইল আঁতৰত থাকে কিন্তু তেওঁ সমাজ আৰু ৰাজনীতিলৈ সচেতন তেনেকুৱা এজন সাধাৰণ মানুহৰ পৰা আদি কৰি একদম সমাজৰ ওখ চাপৰ ব্যক্তিত্বলৈকে সকলো মানুহৰ চিন্তা আৰু চৰ্চা এই গোটেই কথাবিলাক তেওঁলোকেনো কেনেকৈ ভাবে এই কথাবিলাক আমি জানিব লাগিব নজৰ আন্দাজ কৰিব লাগিব আৰু সেইকাৰণে কাৰ্টুনিষ্ট এজনে কাৰ্টুন এখন আঁকিবলৈ হয়তো খুব বেছি এঘণ্টা বা দুঘণ্টা লাগে কিন্তু আমি গোটেই বিষয়খিনি চৰ্চা কৰাৰ কাৰণে আমি 24 ঘণ্টাই কিন্তু আমি অনবৰত সচকিত হৈ থাকিবলগীয়া হয় আমি ধৰক বজাৰত গ'লেও বা বিয়া ঘৰত গ'লেও গা ধুই থাকোঁতেও ভাত খাই থাকোঁতেও য'ত যেনেকৈ আমি ব্যস্ত থাকোঁ যিকোনো মুহূৰ্তত আনকি মোৰ নিজৰ জীৱনতেই এনেকুৱা পৰ্যায় আছে মোৰ দেউতা ঢুকাইছে মোৰ দেউতা ঢুকোৱাৰ সেই সময়খিনি শ্মশানৰ সেই সময়খিনিতো মই মানে কাৰ্টুনৰ বিষয়বস্তু ভাবি আছোঁ সেইদিনা মানে বিশেষ কিবা এটা বিষয় লৈ পেলাই কাৰ্টুন আঁকিব লাগে হস্পিটেলত থাকোঁতেও মই তেনেকৈ ইফালে মই মানে শুশ্ৰূষা কৰি আছোঁ ৰোগী তাৰ মাজতো মই কাৰ্টুনৰ বিষয় ভাবি আছোঁ বা কি ধৰণে উপস্থাপন কৰিব লাগে সেই বিষয়বোৰ ভাবি আছোঁ তো মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ যে আমি সেই এখন কাৰ্টুনৰ কাৰণে আমি 24 ঘণ্টাই চৰ্চা কৰি থাকিবলগীয়া হয় আৰু এতিয়াতো ডিজিটেল মাধ্যম অহাৰ লগে লগে এনেকুৱা হৈছে আগতে বাতৰি কাকতত আমি দিনটোত এখন কাৰ্টুন আঁকিলেও হয় কিন্তু ডিজিটেল মিডিয়া হোৱাৰ পৰা এতিয়া আমি দিনটোত কেতিয়াবা বিষয় সাপেক্ষে আমি হয়তো দিনটোত 3খন বা 4খনো কাৰ্টুন আঁকিবলগীয়া হয় তো এনেকুৱা পৰিস্থিতিত আপুনি নিজে চিন্তা কৰক যে আমি কিমান পৰ্যায়লৈকে যুদ্ধ কৰিবলগীয়া হয় এজন কাৰ্টুনিষ্টৰ কাৰণে আচলতে প্ৰতিটো সময় প্ৰতিটো মুহূৰ্ত অত্যন্ত প্ৰত্যাহ্বানমূলক আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰি কাম কৰাৰ যিটো এটা সাহস বা তাগিদা সেইটো কিন্তু আচলতে নিজক সাহস নিদিলে আন কোনেও সাহস দিব নোৱাৰে আৰু তাৰ কাৰণে আচলতে প্ৰাথমিক মই আগতেও কৈছোঁ যে প্ৰাথমিক কথাটো হৈছে যে আমি কাৰ ওচৰত দায়বদ্ধ যে আমি মানুহৰ ওচৰত দায়বদ্ধ যিহেতু মানুহৰ কথা আমি কম তো সেই সূত্ৰে
এজন কাৰ্টুনিষ্টৰ কাৰণে এই কথাখিনি মূলতঃ প্ৰাথমিকভাৱে এই কথাখিনি অত্যন্ত জড়িত। তাৰ লগে লগে কিছুমান টেকনিকেল কথা আছে, সেইবিলাক কথা হয়তো আজিৰ এনেকুৱা আলোচনাত খুব কম সময়ৰ ভিতৰত আলোচনা কৰাটো সম্ভৱ নহয়, কিন্তু যিহেতু কাৰ্টুন এক সৃষ্টিশীল কলা, গতিকে কাৰ্টুনিষ্টজনৰ সেই সৃষ্টিশীল এটা তেওঁৰ ধাৰণা, তেওঁৰ মগজুত এটা থাকিব লাগিব যে তেওঁ কি ধৰণে বিষয়টো উপস্থাপন কৰিব, আৰু তাৰ কাৰণে আমি বিভিন্ন মাধ্যম আমি অৱলম্বন কৰিবলগীয়া হয়। যেনেকৈ আমি যিহেতু অসমীয়া ব্যৱস্থাটোক বা অসমীয়া সমাজ ব্যৱস্থাটোক যেতিয়া আমি প্ৰতিনিধিত্ব কৰি কাৰ্টুন আঁকিছোঁ, গতিকে আমাৰ অসমীয়া সমাজ ব্যৱস্থাত আমি গোটেই একদম আমাৰ লোক মানে কলাৰ লোকসাধু মানে সাধুৰ পৰা আমাৰ যিবিলাক পুৰা কথা বুলি তেনেকুৱাৰ পৰা ফকৰা যোজনাৰ পৰা আদি কৰি আমাৰ যিবিলাক লোকগীত আছে, আমাৰ যিবিলাক দৈনন্দিন জীৱনত আমি কথা বতৰা পাতোঁতে আমি যি ধৰণে উপস্থাপন কৰোঁ, আমাৰ অসমীয়া সমাজত কি হয় চেটায়াৰটো বহুত বেছি সাংঘাতিক, কিন্তু আমি সেইটো অনুভৱ নকৰোঁ, বা আমি কেতিয়াবা ইটোৱে সিটোক আমি আচলতে নিন্দাহে কৰোঁ। যেনেকৈ আমি বৰপেটাৰ বা নলবাৰীৰ মানুহখিনিৰ আপুনি চাব যে তেওঁলোকৰ যিটো উপস্থাপন শৈলী, তেওঁলোকৰ প্ৰতিটো কথাত এক ধৰণৰ চেটায়াৰ আছে। ঠিক যেনেকৈ আমাৰ বিহুগীতত এক ধৰণৰ চেটায়াৰ আছে, আমাৰ বিয়ানামবিলাকত এক ধৰণৰ চেটায়াৰ আছে, আমাৰ বিভিন্ন লোকগীতত আমাৰ এক ধৰণৰ চেটায়াৰ আছে। এই যে ব্যংগ, এই ব্যংগ কৰাৰ যিটো এক মানে আমাৰ স্বাভাৱিক বা প্ৰাকৃতিক প্ৰৱণতা আমাৰ, বিশেষকৈ আমাৰ অসমীয়া সমাজ ব্যৱস্থাত বা আমাৰ সংস্কৃতি আৰু আমাৰ ভাষা সাহিত্যত, এই কথাবিলাকৰ আলমত কিন্তু আমি কাৰ্টুনসমূহ আঁকিবলৈ সদায় মানে বিশেষকৈ মই সেই কথাটোক খুব গুৰুত্ব দিওঁ। উপাসনা, মোৰ উত্তৰত সন্তুষ্ট হৈছেনে নে নাজানো, মানে মই চেষ্টা কৰিছোঁ ক'বলৈ। হয় দাদা, হয় হয় দাদা, আপোনাৰ উত্তৰটো খুব ভাল পালোঁ, জানিব পাৰি ভাল হয় লাগিল, ধন্যবাদ। হয়, ধন্যবাদ। হয়, কমেণ্ট বক্সত কোনোবাই কুৱেশ্যন কৰিম বুলি ক'লে আপোনালোকে কুৱেশ্যন কৰিব পাৰে, নিজকে আনমিউট কৰক। মই সৌৰভ প্ৰতিম গগৈ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। হয়, নমস্কাৰ সৌৰভ। নমস্কাৰ। মোৰ এটা কুৱেশ্যন আছিলে, যেনেকৈ আপুনি সংবিধানত বাক স্বাধীনতাৰ কথা ক'লে, যেনেকৈ হয় আপুনি কথা কৈছে, এইটো সংবিধানে কনষ্টিটিউশ্যনে আমাক ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনটো দিছেই, কিন্তু হয় লগতে আমাক সেই ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনত এটা ৰিজনেবল ৰেষ্ট্ৰিকশ্যনো দিছে। চ' এজ এন আৰ্টিষ্ট আপুনি আপুনি কেনেকৈ ভাবে যে কোনটো লিমিট হ'ব সেই ৰিজনেবল ৰেষ্ট্ৰিকশ্যনৰ? আপোনাৰ মতে হয় সেই ৰেষ্ট্ৰিকশ্যনৰ লিমিটটো কোনটো? মানে কোনটো পৰ্যায়লৈকে এজন এক্সপ্ৰেছনিষ্ট বা এজন কাৰ্টুনিষ্ট আপোনাৰ নিচিনা কোনটো পৰ্যায়লৈকে নিজকে এক্সপ্ৰেছ কৰিব পাৰি, আৰু কোনটো পৰ্যায়ৰ পৰা তেওঁলোকে এনেকুৱা কৰা উচিত নহয়? মূলতঃ আচলতে আমি যদি চাওঁ যে কাৰ্টুনিষ্ট হিচাপে আমাৰ প্ৰধান কথাটো হৈছে কি যে আমি সামাজিক বিষয়খিনিক আমি অগ্ৰাধিকাৰ দিওঁ। এতিয়া আমি ধৰক আমি ক নামৰ এজন ৰাজনৈতিক নেতাৰ তেওঁৰ সামাজিক জীৱন বা তেওঁৰ যিবিলাক সামাজিক কাম, তেওঁ ধৰক এজন যিহেতু মিনিষ্টাৰ হিচাপে তেওঁ সামাজিকভাৱে দায়বদ্ধ বা তেওঁ সমাজৰ বা দেশৰ কাম কৰি আছে, তো তেওঁ কাম কৰা সেই কামখিনিৰ আমি সমালোচনা কৰোঁ। কিন্তু কথাটো হ'ল কি, মোৰ ব্যক্তিগতভাৱে যে আমি সেই বাক স্বাধীনতাখিনি পালেও আমি তেওঁৰ ব্যক্তিগত বিষয় লৈ মই কেতিয়াও সেই বিষয়টোলৈকে মই কেতিয়াও নাযাওঁ। সেই ৰেষ্ট্ৰিকশ্যনখিনি মই সদায় মানি চলোঁ যে মই এই লিমিটটো মই ৰক্ষা কৰিম। গতিকে তেওঁক আমি ছ'চিয়েল হেৰিটোত তেওঁ কিমানখিনি ৰেছপনচিবল বা তেওঁ কি ধৰণে সমাজৰ ভাল বেয়া এই দুইটা দিশ তেওঁ চাই তেওঁ কাম কৰি আছে বা তেওঁ কি ধৰণে দায়বদ্ধ হৈছে, সেই কথাখিনিক আগত ৰাখিহে আমি সমালোচনা মানে কাৰ্টুনৰ মাধ্যমেদি আমি সেইখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ। এনেই যদি আমি চাব যাওঁ, তেতিয়াহ'লে যে এজন আৰ্টিষ্টৰ সি কাৰ্টুনিষ্ট বুলিয়ে নহয়, যিকোনো এজন আৰ্টিষ্টৰে আচলতে তেওঁতো কোনো লিমিটেশ্যন নাথাকে। এইটো মই কোৱা কথা নহয়, বিভিন্ন এই ধৰণৰ যিসকল ৰসিক আছে বা যিসকল বিশেষজ্ঞ আছে, তেওঁলোকে বা যিসকল আমাৰ ইতিমধ্যেই এক অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা পৃথিৱীজুৰি হওক বা অসমৰ প্ৰেক্ষাপটতে হওক যিসকল শিল্পী আছে, তেওঁলোকে সেই কথাবিলাক তেওঁলোকৰ কামৰ মাধ্যমেদি হওক বা তেওঁলোকে সেইবিলাক কথা যিকোনো হেৰিত তেওঁলোকে উল্লেখ কৰি থৈ গৈছে। কিন্তু সেই কথাবিলাক থাকিলেও মই যদি ব্যক্তিগতভাৱে চাওঁ, মই এজন কাৰ্টুনিষ্ট হিচাপে বা কাৰ্টুনৰ ছাত্ৰ হিচাপে কিন্তু মই এই কিছুমান ৰেষ্ট্ৰিকশ্যন বা লিমিটেশ্যন মই যিমান পাৰোঁ মই চেষ্টা কৰোঁ। কাৰণ কথাটো হ'ল কি যে আমাৰ ব্যক্তিজনৰ লগত আমাৰ কোনো তেনেকুৱা হেৰি নাথাকে, ক্লেছ নাথাকে। মোৰ ভাল বন্ধু এজন হয়তো তেওঁ মিনিষ্টাৰ, কিন্তু তেওঁক মই মিনিষ্টাৰ হিচাপেহে বা তেওঁ সামাজিকভাৱে যি ধৰণে তেওঁ কাম কৰিছে, তেওঁ সেই বিষয়টোতহে মই এটা সমালোচনা কৰোঁ। কিন্তু তেওঁ যিহেতু মোৰ বন্ধু বুলিয়ে নহয়, তেওঁৰ মোৰ চিনাকি হ'ব পাৰে, অচিনাকি হ'ব পাৰে, কিন্তু তেওঁৰ ব্যক্তিগত বিষয়ে মই কেতিয়াও খুচৰিবলৈ নাযাওঁ। সৌৰভ?
ধন্যবাদ দাদা, ধন্যবাদ। হয় ভাল হয় লাগিলে হয় আপোনাৰ হয়। আপুনি এনচাৰটো। সন্তুষ্ট নে আপুনি? আৰু এটা সৰু সৰু প্ৰশ্ন এটা যদি সুধিব পাৰো হয় আপোনাক। হয় 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 এজ এ কাৰ্টুনিষ্ট, যিহেতু আমাৰ অসমত বৰ বেছিকৈ কাৰ্টুনিষ্ট নাই, এজ এ হয়। কাৰ্টুনিষ্ট আপুনি কি ফিল কৰে যে আপুনি কিমান ৰেচপনচিবল আমাৰ এই অসমীয়া কালচাৰটো নতুন কাৰ্টুন এক্সপ্ৰেছনছ বিলাকত ইনক্লুড কৰিবৰ কাৰণে? আপোনালোকে হয় কৰিব হয় পাৰিছেনে? আৰু যদি কিবা প্লেন আছে তেনেহলে আপোনালোকে ক'ব পাৰে সেইটো। আচ্ছা হয়। প্ৰথম কথাটো আপুনি জানি হয়তো ভাল পাব যে যেতিয়াই মই কাৰ্টুনৰ পৰা আৰম্ভ কৰিছিলোঁ, মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মই ভবা নাছিলোঁ যে মই এনেকুৱা এটা দিনত আহি পেলাই মই এনেকৈ চবৰে কাৰণে মই মানে কাম কৰিম, বা মই এনেকৈ ইমান বেছি মই ৰেচপনচিবল হৈ যাম। হ'ব পাৰিছোঁনে নাই মই নোৱাৰোঁ, কিন্তু দেখা পাওঁ যে মানুহে বিচাৰে যে কাৰ্টুন মানুহক লাগে, বা কাৰ্টুনৰ মাধ্যমেদি মানুহে বহুত কথা ক'ব খোজে। তো যেতিয়াই মই আৰম্ভ কৰিছিলোঁ তেতিয়াই মই প্ৰথম মোৰ নিজৰ ভাষাটোক প্ৰাধান্য দিছিলোঁ। আৰু আপুনি এতিয়াও চাব যে মই যি প্লেটফৰ্মতেই কাৰ্টুন নাৰাখোঁ কিয়, সেয়া অসমীয়া আমাৰ মাধ্যমতে হওক, নিজৰ বা বাহিৰৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট যি প্ৰেক্ষাপটতে মই নাৰাখোঁ কিয়, মোৰ কাৰ্টুনখনত মোৰ চহীটো সদায় অসমীয়াত থাকে। আৰু সেইটোক মই সদায় মোক বহুতে ছাজেষ্টো কৰিছিলে যে আপুনি কাৰ্টুনটো চহীটো মানে ইংৰাজীত কৰিব লাগে। আমাৰ অসমীয়া মানুহেই কৰিছিলে বাৰু, মোৰ শুভাকাংক্ষীয়ে তেওঁলোকে ভাল ভাবিয়ে কৈছিলে। কিন্তু মই তেওঁলোকক এটা উত্তৰ দিছিলোঁ যে নহয়, পৃথিৱীৰ যিকোনো ঠাইত থকা যিকোনো ভাষাৰ যিকোনো জাতিৰ যিকোনো দেশৰ মানুহে অন্ততঃ চহীটো চাই গম পাওঁ যে এইটো অসমীয়া আখৰ। আৰু সেইটো মই যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ, আৰু সেইটো মোৰ সদায় আছেই। আৰু দ্বিতীয়তে কথাটো হ'ল কি যে অসমৰ যিমানখিনি আমাৰ, মই ইয়াৰ আগতেও কথাখিনি কৈছোঁ আচলতে, মানে পুনৰাবৃত্তি কৰাৰ নিচিনা, তথাপিতো কৈ দিছোঁ আপুনি সুধিছে যেতিয়া, যে যিমানখিনি পাৰোঁ যে আমাৰ এতিয়া মই বিহু গানক লৈ, আমাৰ বিহু নামক লৈ, বা আমাৰ যিকোনো অসমীয়া মানে আমাৰ মানে যি সংস্কৃতিয়ে আমাক নেকি সদায় উদ্বুদ্ধ কৰি ৰাখে, সেয়া কবিতাই হওক, বা সেয়া যিকোনো ফকৰা যোজনাই হওক, বা জতুৱা ঠাঁচেই হওক, বা আমাৰ যিকোনো অসমীয়া প্ৰতিনিধিত্ব কৰিব সাজপাৰেই হওক, এই ধৰণৰ কথাবিলাক কিন্তু কাৰ্টুনত মই যৎপৰোনাস্তি চেষ্টা সদায় চলাই আছোঁ। আৰু হয়তো কষ্ট কৰিবলগীয়া বা আৰু ভালকৈ কাম কৰিবলগীয়া বহুতখিনি স্ক'প আছে। কিন্তু আমাৰ যিহেতু ডেইলি কিছুমান এনেকুৱা কাম হৈ থাকে যে কেতিয়াবা বিষয় অনুপাতে আমি কিছুমান এনেকুৱা কাম কৰিব লগা হয়, কেতিয়াবা কিছুমান বস্তু পিছ পৰি ৰয়। কিন্তু তাৰ মাজতো যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে এই কথাখিনি আমাৰ বিশেষকৈ অসমীয়া সমাজ ব্যৱস্থাৰ বা অসমীয়া সংস্কৃতিক যাতে মই যিহেতু কাৰ্টুন চৰ্চা কৰোঁ, সেই কাৰ্টুনৰ মাজেদি যাতে অইন ভাষা বা অইন সংস্কৃতিৰ মানুহৰ মাজতো যাতে এটা যোগাযোগ মানে স্থাপন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। সৌৰভ। থেংক ইউ ছ' মাছ, ভাল লাগিলে হয়, আপোনাৰ এনচাৰ। ৱেলকাম সৌৰভ। হয়, এতিয়া কোনোবাই আৰু কুৱেশ্যন কৰিব বিচাৰিছিলে, কৰিব পাৰে। নমস্কাৰ দাদা। হয়, নমস্কাৰ। নমস্কাৰ দাদা, মই জ্যোতিস্মিতা দাস, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছোঁ বৰ্তমান। হয় হয় নমস্কাৰ। পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ, কাৰণ আপুনি নিৰ্ভীক আৰু নিৰপেক্ষভাৱে প্ৰত্যেক দিনাই আমাৰ সমাজৰ যিকোনো ধৰণৰ ইছ্যুজবোৰ আপুনি আপোনাৰ কাৰ্টুনৰ মাধ্যমেৰে দাঙি ধৰে আমাৰ মাজত, কোনো ধৰণৰ ভয় ভীত নকৰাকৈ। তাৰ বাবে মই আপোনাক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু হয় ধন্যবাদ। মই আপোনাক এটি প্ৰশ্ন কৰিব বিচাৰিছোঁ। ময়ো ছবি আঁকো, কিন্তু মই কেতিয়াও মানে কাৰ্টুন চেষ্টা কৰি পাইছোঁ এবাৰ দুবাৰ, কিন্তু মই পাৰা নাই মানে। গতিকে কাৰ্টুন আঁকিবলৈ যাওঁতে কেনেধৰণৰ মানে বিষয়বস্তু মানে ভাবি পেলাই মানে বিষয়বস্তু ধৰি লওক ভাবিলোঁ, কিন্তু কেনেধৰণে কাৰ্টুন এখন অঁকা যায়, মানে কি ধৰণৰ নিয়মাৱলী থাকে, অলপমান চমুকৈ যদি আপুনি কৈ দিয়ে খুব ভাল পাম। শুনিছে যে মূলতঃ ড্ৰয়িংটো মূল কথা। আমি ড্ৰয়িংটো ভালকৈ জানিব লাগে, আৰু ড্ৰয়িঙৰ ভিত্তিতহে আচলতে আমি পেইণ্টিং হওক, স্কাল্পচাৰ হওক, বা কাৰ্টুন হওক, আমি যিকোনো বিষয় আমি বাছি ল'ব পাৰোঁ। আৰু কাৰ্টুন যিহেতু এক সৃষ্টিশীল কলা, গতিকে তাৰ কাৰণে আচলতে কোনো সৃষ্টিশীল কলাৰ কাৰণে কোনো আচলতে ট্ৰেইনিং দিয়াও নাযায়, আৰু ট্ৰেইনিং আচলতে লোৱাও নাযায়। আপুনি এইখিনিতে মই এটা প্ৰসংগক্ৰমে মানে কথা এষাৰ কওঁ, সেয়া হৈছে আপোনালোকে চবেই জানে ভাৰতৰেই নহয় আচলতে পৃথিৱী বিখ্যাত এগৰাকী কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণ।
আৰ.কে. লক্ষ্মণ ছাৰে তেখেতৰ এটা ইণ্টাৰভিউত তেওঁ উল্লেখ কৰিছিলে, এই প্ৰশ্নটোৱে তেওঁ বহুতে সোধে, সেইটো অকল তেওঁকে নহয়, আমিও আজি যেনেকৈ আপুনি সুধিছে প্ৰায় এই প্ৰশ্নটোৰ আমি মুখামুখি হ'বলগীয়া হয়, আৰু মোক বহুতে সোধে যে মই কোন স্কুলত কাৰ্টুন শিকিছিলোঁ, আৰু তেতিয়া এই কথাখিনি ক'বলগীয়া হয়। মই থোৰতে মই কৈ থৈছোঁ যে আৰ.কে. লক্ষ্মণে যেতিয়া তেখেতক এনেকুৱা এটা প্ৰশ্ন কৰা হৈছিল, তেতিয়া আৰ.কে. লক্ষ্মণে কৈছিলে যে যেনেকৈ আমি ভাল গান এটা গাবৰ কাৰণে আমাক কোনেও শিকাব নোৱাৰে, কিন্তু গান শিকিবৰ কাৰণে, গান কেনেকেনো গায় সেইখিনি শিকিবৰ কাৰণে আমাক সা-ৰে-গা-মা-পা খিনি আমাক প্ৰয়োজনীয়, অৰ্থাৎ আমাক ব্যাকৰণখিনি লাগিব। যেতিয়া আমি ব্যাকৰণখিনি গম পাম, তাৰপিছত আমি কেনেকেনো নিজে এটা গান লিখি সুৰ কৰি আমি গাম, সেই যিটো সৃষ্টি, ঠিক তেনেকুৱা কাৰ্টুনৰ ক্ষেত্ৰতো সেই একেখিনি কথাই প্ৰযোজ্য। আমি ড্ৰয়িংখিনি জনাৰ পিছত আমি কেনেকৈ কাৰ্টুন এটা আঁকিম আৰু কেনেকৈ উপস্থাপন কৰিম, কি বিষয়বস্তু ল'ম, এই কথাখিনি কিন্তু সম্পূৰ্ণ নিজৰ সৃষ্টিশীল মন আৰু মগজুৰ ওপৰত নিৰ্ভৰ কৰিহে কিন্তু আচলতে সেই সৃষ্টিখিনি হয়। তো ইয়াৰ কাৰণে মই ভাবোঁ আপুনি যদি কাৰ্টুন আঁকিবলৈ আগ্ৰহী, তেতিয়াহ'লে মই ভাবোঁ এতিয়াতো আমি যিহেতু ডিজিটেল যুগত বাস কৰা আমি প্ৰজন্ম, গতিকে গুগলত চাৰ্চ কৰিলে আমি যিকোনো পৃথিৱীৰ যিকোনো প্ৰান্তৰ যিকোনো কাৰ্টুনিষ্টৰ যিকোনো ভাষাৰ কাৰ্টুন আমি চাৰ্চ কৰিলে আমি সহজে আমি লাভ কৰোঁ। তো মই ভাবোঁ আপুনি যদি কাৰ্টুন আঁকিবলৈ ইচ্ছুক, তেতিয়াহ'লে আপুনি অসমৰ কাৰ্টুনিষ্টৰ লগতে ভাৰতৰে হওক বা পৃথিৱীৰ অন্য দেশৰ বা অন্য প্ৰান্তৰ কাৰ্টুনিষ্টৰ কাৰ্টুন যদি আপুনি গুগলত চাৰ্চ কৰি চায়, বা ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক, বিভিন্ন কাৰ্টুনিষ্টৰ তেনেকুৱা কাৰ্টুন পেজ আছে বা তেওঁলোকৰ কাৰ্টুন ব্লগ কিছুমান আছে। ইউটিউবতো আপুনি আনকি চাব, আপুনি কেনেকৈ এডিটৰিয়েল কাৰ্টুন আঁকে, পলিটিকেল কাৰ্টুন আঁকে, আপুনি যদি চাৰ্চ কৰে দেখিব যে তেওঁলোকে কেনেকৈ কামবিলাক কৰে। তো তেতিয়া আপোনাৰ এটা, যিহেতু আমি এতিয়া এনেকুৱা লকডাউনৰ প্ৰক্ৰিয়াৰ মাজত আছোঁ, আমি যিহেতু মুখামুখি হোৱাৰ আমাৰ সম্ভাৱনা খুব কম, গতিকে আমি যদি ভিজুৱেলি আমি বস্তুবিলাক চাওঁ, তেতিয়াহ'লে আপুনি তাৰ পৰা কিছু নিশ্চয় আইডিয়া আপুনি ল'ব পাৰিব। আৰু সেই কাৰ্টুনিষ্টবিলাকৰ কাৰ্টুন আৰু তেওঁলোকেনো কেনেকৈ কাৰ্টুন আঁকে, সেই কথাখিনি আপুনি কিছুদিন আপুনি যদি অলপমান মন পুতি চায়, তেতিয়া আপুনি যদি নিজে প্ৰেক্টিচ কৰা আৰম্ভ কৰে, তেতিয়াহ'লে মই ভাবোঁ আপুনি কাৰ্টুন নিশ্চয় আঁকিব পাৰিব। কাৰণ আমাৰ এষাৰ কথা আছে যে অভ্যাসৰ নৰ কৰ্ণপথে শৰ। তো গতিকে অভ্যাস যদি কৰে, সেই অভ্যাস আপোনাৰ নিষ্ফল নিশ্চয় নহয়। এতিয়া মই কৈছোঁৱে যে মই নিজেও আচলতে লোকো তই এনে কুৱেশ্যন নকৰবি হা, বেলেগ এটা কৰিব। প্ৰতিদিনে মই শুনছা কাৰ্টুন লোকো, শিকি থাকোঁ। বেলেগ এটা কৰিব, তাই কৈ লওক, তাৰপিছত কৰিবি হা লাষ্টত। কাৰণ তই লাষ্টত সন্তুষ্টি কৰিবি হা, মানুহৰ কেতিয়াও নহয়, কাৰণ সন্তুষ্টি যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াই দেখিব তই যে লাষ্টত আপোনাৰ কুৱেশ্যন কৰিবি সৃষ্টি আৰু কবি আমাৰ ঘৰৰ পৰা, সঠিক আমাকতো হৈছে। চিনি পায় আপুনি সদায় সৰুৰ পৰা। সন্তুষ্টি এটা থাকে যে মোৰ এই কামটো আৰু অলপ ভালকৈ কৰিব পাৰিলোহেঁতেন নেকি, তেতিয়া মই নিজে আৰু চেষ্টা পিছত কৰিব একদম লাষ্টত পাৰিম কবি হা, এথনে এটা কটনৰ আহিছে তাই কৰিব। প্ৰচাৰটো মই এনেকৈ কৰিব লাগিছিল অলপ ভালকৈ, বা এই কাৰ্টুনৰ এই উপস্থাপনখিনি মই এনেকৈ কৰিব লাগিছিল, বা মই কেপশ্যনটো অলপমান মোৰ অলপ ঠিক কৰিবলগীয়া আছিলে। এনেকুৱা ধৰণৰ মই এটা সদায় প্ৰচেষ্টা সদায় চলাই থাকোঁ। তো মই ভাবোঁ আপুনি যিহেতু ছবি অঁকাত অলৰেডি আপুনি ছবি আঁকে, গতিকে কাৰ্টুনৰ প্ৰতি যদি আপুনি আগ্ৰহী, তেতিয়াহ'লে আপুনি মন কৰিব যে পেইণ্টিং এখন আঁকিবলৈ আমাৰ যেনেকৈ এটা সৃষ্টিশীল মন লাগে, বা সৃষ্টিশীল এটা চিন্তা বা সৃষ্টিশীল এটা ধাৰণা আমাৰ প্ৰয়োজন, ঠিক তেনেকৈ কাৰ্টুনৰ ক্ষেত্ৰতো প্ৰযোজ্য। আৰু বিষয়বস্তুৰ ক্ষেত্ৰত আচলতে ইয়াত কোনো লিমিটেশ্যন নাই, আপুনি যিকোনো বিষয় লৈ পেলাই আপুনি কাৰ্টুন আঁকিব পাৰে। আপুনি যি বিষয় ভাল পায় বা আপুনি যিটো দৈনন্দিন জীৱন যাত্ৰাত আপুনি যিবোৰ দেখি থাকে, আৰু মই প্ৰথমতে কৈছিলোঁ যে মানুহৰ অসন্তুষ্টি ক'ত ক'ত আছে, আমাৰ যিবিলাক সামাজিক প্ৰেক্ষাপট, সামাজিক কথা বা ৰাজনৈতিক কথাবিলাকো তাত থাকে, বা তাৰপিছত আমাৰ বিজ্ঞান বিষয়ক কথাবিলাক থাকে, অন্ধবিশ্বাসৰ কথাবিলাক থাকে, আমাৰ শিক্ষাৰ সমস্যা আছে, আমাৰ নিজৰ ভাষা সংস্কৃতিৰ সমস্যা আছে, এই বিভিন্ন বিষয়, সৰু সৰু কথা কিছুমানো হ'ব পাৰে। কিন্তু খালি আমি এটা বস্তু চাব লাগিব যে আমি যাতে সস্তীয়া কিছুমান বিষয় যাতে আমি উপস্থাপন নকৰোঁ, যদি চিৰিয়াছলি কাম কৰোঁ। ধৰক আমি গিৰীয়েক ঘৈণীয়েকৰ বেডৰুমতনো কি চলে সেইবোৰ কৌতুক কৰি কাৰ্টুন কৰাটো আচলতে অনুচিত কথা, আচলতে সেইবিলাক মানে শোভা নাপায়। তথাপিতো মই প্ৰসংগক্ৰমে কথাখিনি ক'লোঁ আপোনাক, যদি এই ধৰণৰ বিষয়বিলাক যদি লৈ আপুনি কাৰ্টুন আঁকিবলৈ চেষ্টা কৰে, মই ভাবোঁ আপোনাক স্বাগতম। মই ভাল পাম যে মই এজন মানে সহযোগী পাম। হয় দাদা, অশেষ ধন্যবাদ দাদা। হয়, ধন্যবাদ। হয়, আৰু কোনোবাই কুৱেশ্যন কৰিব পাৰে, বহুত সময় ধৰি এজনে কৰিম বুলি কৈ আছিলে। নমস্কাৰ, মোৰ নাম মাছুম আহমেদ। হয় মাছুম। মই কটন ইউনিভাৰ্চিটিৰ ইকনমিক্সৰ ষ্টুডেণ্ট হয়। চ' মানে মই সুধিব বিচাৰিছোঁ যে অসমত এজন কাৰ্টুনিষ্টে মানে ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডত কিমানখিনি মান ইনকাম কৰি ল'ব পাৰে পাৰ মান্থ আজিৰ ডেটত? প্লাছ আৰু এটা কুৱেশ্যনটো এনেকুৱা যে
হয় আইডিয়া জেনেৰেশ্যন লাগিব কাৰ্টুন বনাবৰ কাৰণে, কিন্তু কিছুমান বস্তুৰ কাৰণে ট্ৰেইনিং লাগিব পাৰে যেন মই ভাবোঁ, যেনে ছবি তবি আঁকিবৰ কাৰণে এনল। ত' তাৰ কাৰণে মোৰ লগৰ এটাও আছিলে, সি কিন্তু বেচেলাৰ অফ ফাইন আৰ্টছ কিবা কিবি এইবোৰ কৰিছিলে। অসমত কেনেকুৱা পৰিস্থিতি, মানে কি ইনষ্টিটিউট আছে যদি কোনোবা ইণ্টাৰেষ্টেড হয় এইবোৰ বস্তু কৰিবলৈ, আৰু তাৰপিছত মানে এটা সচ্ছল মানে আৰ্থিকভাৱে সচ্ছল জীৱন এটা পাবৰ কাৰণে মানে অপৰচুনিটিজবোৰ কেনেকুৱা, এছ'চিয়েটেড এক্টিভিটিজ হ'লেও হ'ব, লাইক হয় হয় ডাবিং আৰ্টিষ্টে হওক বা এনিমেশ্যনে হওক, গ্ৰাফিক্সে হওক, এটচেট্ৰা, গোটেইখিনি বা ডিজিটেল আৰ্টৰ ফৰ্মেই হওক, সেইখিনি বস্তুটো। আচ্ছা, থেংক ইউ। মাছুম কথাটো হ'ল কি যে মই ইয়াৰ আগত এটা প্ৰশ্নৰ উত্তৰত মই কথাখিনি কৈ আছিলোঁ যে আচলতে কাৰ্টুনৰ কাৰণে কোনো ইনষ্টিটিউট নাথাকে তাৰমানে। আৰু মই এই কথাত এই প্ৰসংগত আৰ্কেলছমনৰ কথা এষাৰে কৈছিলোঁ, যেনেকৈ গান এটা গাবৰ কাৰণে আমাক কোনেও শিকাব নোৱাৰে, তাৰ মানে যিহেতু সৃষ্টিশীল কথা কিছুমান থাকে, গান এটা লিখি সুৰ কৰি তাক গোৱালৈকে, কিন্তু তাৰ গ্ৰামাটিকেল কথা কিছুমান থাকে, যেনেকৈ আমি গান এটা কেনেকৈ আমি গাম, তাৰ যিটো ৰেৱাজ কৰাৰ যিটো তাৰ যিটো আমি যাক অভ্যাস আমি কৰোঁ, মানে যেনেকৈ খেলুৱৈ এজনে এটা ভাল মানে খেলুৱৈ এজন হ'বলৈ হ'লে, ফুটবল খেলুৱৈ এজন হ'বলৈ হ'লে যেনেকৈ তেওঁ প্ৰত্যেক দিনাই তেওঁ প্ৰেক্টিচ কৰিবলগীয়া হয়, ঠিক তেনেকুৱা কথা। তো গানৰ ক্ষেত্ৰত যেনেকৈ ক'লোঁ যে সৃষ্টিশীল এটা মাধ্যম, ঠিক তেনেকৈ কাৰ্টুনৰ ক্ষেত্ৰতো এতিয়া আপুনি ইনষ্টিটিউটৰ কথা কৈছে, আচলতে কাৰ্টুনৰ তেনেকুৱা কোনো ইনষ্টিটিউট নাই বা নাথাকে, আৰু কাৰ্টুন শিকোৱাও নাযায় আৰু শিকাও নাযায়, যিহেতু সৃষ্টিশীল মাধ্যম। যেনেকৈ পেইণ্টিং এখন কেনেকৈ আঁকিম সেইটো আপোনাক কোনেও শিকাব নোৱাৰে, সেইটো আপোনাৰ সম্পূৰ্ণ মনৰ তাৰণা আৰু মগজুৰ সেই তাৰণাটো আপোনাৰ থাকিব লাগিব। কিন্তু যিহেতু আপোনাৰ বন্ধুজনৰ কথা ক'লে যে তেওঁ BFA কৰিছিলে, তো গতিকে তেওঁতো ড্ৰয়িং বা তেওঁ মানে ফাইন আৰ্টছৰ তেওঁ যিহেতু এজন ভাল ছাত্ৰ, গতিকে তেওঁ নিশ্চয় সেই প্ৰেক্টিচখিনি তেওঁৰ আছেই, ইতিমধ্যে ড্ৰয়িঙৰ প্ৰেক্টিচখিনি আছে। তেওঁ যদি কাৰ্টুন মাধ্যমটোত আহিব খোজে তেতিয়াহ'লে তেওঁ নিশ্চয় কাৰ্টুন আঁকিব পাৰিব। ঠিক তেনেকৈ আপুনিও যদি ভাবে যে নহয় মোৰ ড্ৰয়িঙৰ স্কিলখিনি মোৰ আছে বা মই ড্ৰয়িং জানো বা মই ড্ৰয়িং শিকি মই কাৰ্টুন আঁকিবলৈ মই আগ্ৰহী, তেতিয়াহ'লে আপুনি প্ৰথমতে ড্ৰয়িঙৰ ক্লাছ এটা আপুনি কৰিব লাগিব। আপুনি ধৰক গুৱাহাটীত যদি থাকে তেতিয়াহ'লে গুৱাহাটী আৰ্টিষ্ট গিল্ডেই হওক বা চাৰুকাৰু কলা পৰিষদ আছেই বা তেনেকুৱা ইনষ্টিটিউট আছেই, এই দুখনটো মানে প্ৰধান আৰু তেওঁ তাত ৰিলায়েবল। তো তেওঁলোকৰ তাত যদি আপুনি ড্ৰয়িঙৰ ক্লাছ কৰে, তো ড্ৰয়িঙৰ ক্লাছ কৰাৰ পিছত বাকী আপুনি যদি কাৰ্টুন ভাবে যে মই কাৰ্টুন আঁকিম, তেতিয়াহ'লে সেই আঁকিম বোলা কথাটো কিন্তু আপোনাৰ সম্পূৰ্ণ নিজৰ তাৰণাৰ পৰা আহিব লাগিব। আৰু তাৰ কাৰণে বিভিন্ন কাৰ্টুনিষ্টৰ তেওঁলোকেনো কাৰ্টুনবিলাক কেনেকৈ আঁকে বা আঁকিছে, সেই যিহেতু ছপা মাধ্যমতেই আমি যিহেতু ছপা মাধ্যমত কাম কৰোঁ, প্ৰিণ্ট মানে ডিজিটেল হ'লেও বা প্ৰিণ্ট হ'লেও, তো গতিকে সেই কামবিলাক আপুনি যদি চায় আৰু যদি সেই কামবিলাকক আপুনি অনুসৰণ কৰি আঁকিবলৈ আৰম্ভ কৰে, তেতিয়া নিজৰ শৈলী এটা আপুনি সৃষ্টি কৰি তেনেকৈ কাৰ্টুন আপুনি আঁকিব পাৰে। আনহাতে আপুনি যিহেতু ইনকাম কথাটো কৈছে যে অসমৰ প্ৰেক্ষাপটত আচলতে কাৰ্টুন বুলিয়েই নহয়, আচলতে কাৰ্টুনটো যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত এটা বিষয়, আৰু আপুনি অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখন আপুনি দেখিছে, আৰু শেহতীয়াকৈ অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত বহুত, আৰু এই বিশেষকৈ যোৱা 2টা বছৰত লকডাউনৰ কাৰণেতো আৰু বহুত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে, আনকি বহুতক চাকৰিৰ পৰা যাব দিবলগীয়া অৱস্থা এটা সৃষ্টি হৈছে। তো তেনে প্ৰেক্ষাপটত ভাল দিন আহিব বুলি আমি আশা কৰোঁ। তো তেনে প্ৰেক্ষাপটত যদি চাওঁ যে ভাল দিন অহালৈকে বা ডিজিটেল, যিহেতু আমি ডিজিটেলিও কাম কৰিব পাৰোঁ, তো যদি চাওঁ অসমৰ প্ৰেক্ষাপটত কাৰ্টুন আঁকি তেনেকৈ একদম সম্পূৰ্ণৰূপে স্বাৱলম্বী হোৱাৰ এটা পৰিস্থিতি বা পৰিৱেশ এতিয়াও গঢ় লৈ উঠা নাই। আপুনি কাৰণ কাগজৰ সংখ্যাও খুব কম, গতিকে যিকেইখন কাগজত যিকেইজন কাৰ্টুনিষ্ট আছে তেওঁলোকে অলৰেডি আছে, আৰু নতুন কাগজ ওলোৱা নাই বা তেনেকুৱা কোনো ইমান আমাৰ অসমত পাঠকৰ সংখ্যাও কম, তো সেই অনুপাতে মানুহ আমাৰ নাৰাখে। এজন মানুহকে ৰাখিব, তেওঁ কেতিয়াবা ইলাষ্ট্ৰেশ্যনো কৰিব লাগে, কাৰ্টুনো আঁকিব লাগে, মানে ষ্টাফ আৰ্টিষ্ট হিচাপে ৰাখে। কিন্তু আচলতে কাৰ্টুনিষ্টজনৰ কাম ষ্টাফ আৰ্টিষ্ট নহয়, তেওঁ ইলাষ্ট্ৰেশ্যনৰ কাম নহয়, কাৰ্টুনিষ্টজনৰ কাম সদায় কাৰ্টুন অঁকা। আৰু কাৰ্টুনিষ্টজনৰ যিটো পজিশ্যন, যিটো তেওঁৰ ডেজিগনেশ্যন, সেইটো সম্পাদকীয় যিটো ডেজিগনেশ্যন থাকে, সেই সম্পাদকীয় ডেজিগনেশ্যনৰ সমপৰ্যায়ৰ, অৰ্থাৎ তেওঁ সম্পাদকৰ পিছত যেনেকৈ থাকে এছ'চিয়েট এডিটৰ, ডেপুটি এডিটৰ, সেই পৰ্যায়ৰ আচলতে ডেজিগনেশ্যন এজন কাৰ্টুনিষ্টৰ। কাৰণ কাৰ্টুনিষ্টজন হৈছে বাতৰি কাগজখনৰ মানে ব্যংগ যি সম্পাদকীয় সৃষ্টিকৰ্তা, অৰ্থাৎ আমি যেনেকৈ প্ৰথম পৃষ্ঠাত পকেট কাৰ্টুনটো পাওঁ, সেই পকেট কাৰ্টুনটো আচলতে ছেটায়াৰ, সেই ছেটায়াৰটোৰ মাধ্যমেদি আচলতে কাগজখনৰ সম্পাদকীয় দৃষ্টিভংগী প্ৰকাশ কৰা যায়। অৱশ্যে ঠাইভেদে ক'ৰবাত আচলতে কাৰ্টুনটো কেতিয়াবা কৌতুক হিচাপেও ব্যৱহাৰ কৰে, সেইটো এটা বেলেগ প্ৰসংগ। কিন্তু যদি আমি জাৰ্নেলিষ্টিক মানে দৃষ্টিভংগীৰ পৰা চাওঁ, আচলতে কাৰ্টুনিষ্টজনৰ
সেইখিনি দায়বদ্ধতা। আৰু যিহেতু আপুনি ক'লে যে আৰ্নিংছৰ কথাটো, আপুনি কাৰ্টুন যদি আপোনাৰ অঁকাৰ স্কিল আছে তেতিয়াহ'লে আপুনি যদি এনিমেশ্যনৰ কথাটো আপুনি উল্লেখ কৰিব কৈছে, মই এনিমেশ্যনৰ লগত যিহেতু জড়িত নহয় ইমান ভালকৈ আপোনাক বিস্তাৰিতভাৱে ক'ব নোৱাৰিম, তথাপিতো যে এনিমেশ্যনৰ সাংঘাতিক এক ডিমাণ্ড আছে, সেয়া অসম বুলি নহয় গোটেই ভাৰততে এটা ভাল এটা এটা ডিমাণ্ড এটা আছে। আৰু যিকোনো মিডিয়াত আপুনি কাম কৰিব পাৰে, সেয়া ডিজিটেল হওক বা ইলেক্ট্ৰনিক হওক বা বিভিন্ন এনেকুৱা কিছুমান আজিকালি এডভাৰটাইজিং এজেঞ্চি ওলাইছে, কিছুমান এনেকুৱা নিউজ পৰ্টেল নিউজ এজেঞ্চি ওলাইছে, তেওঁলোকৰ কাৰণে এনিমেশ্যনৰ, আনকি নিউজ চেনেলতো আজিকালি এনিমেশ্যন আৰ্টিষ্ট বা এনিমেশ্যন কাৰ্টুনিষ্টৰ প্ৰয়োজন হৈছে। বা আপুনি নিজাববীয়াকৈ আপুনি ফাৰ্ম কৰি পেলাই নিজাববীয়াকৈ আপুনি বিভিন্ন কমিক ষ্ট্ৰিপৰ কিছুমান কাম আপুনি এনিমেশ্যনৰ যোগেদি কৰিব পাৰে। তেনেকুৱাকৈ বহুতে ইতিমধ্যে কাম কৰি আছে বা চেষ্টা এটা চলাই আছে যে এনেকৈ কাম কৰিব পাৰে। অসমতো সেই ধৰণৰ এটা উকমুকনি এটা চলি আছে, কিন্তু সি সম্পূৰ্ণৰূপে এতিয়াও প্ৰফেশ্যনেল বা কমাৰ্চিয়েল পৰ্যায়লৈকে হয়তো যোৱা নাই। কিন্তু তেনেকুৱা এটা দিন আহিব বুলি আমি আশাবাদী যে তাত এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ নতুন বহুত ভাল ভাল সৃষ্টিশীল ল'ৰা ছোৱালী আমাৰ মাজত আছে, যিসকলে খুব ভাল কাম কৰে ডিজিটেলি। তেওঁলোকৰ কামবিলাক আমি সদায় ফেচবুক বা ইনষ্টাগ্ৰামৰ মাজেদি দেখিয়ে থাকোঁ, এনিমেশ্যনেই হওক বা তেওঁলোকে ডিজিটেল আৰ্টৰ কথাটো ক'লে। তো এই ধৰণে নিজা উদ্যোগত কিন্তু এতিয়া যিহেতু আমি নিজৰ কামৰ প্ৰচাৰ বা প্ৰসাৰ আমি নিজে কৰিব পৰা এটা পৰিৱেশ হৈছে, যেনেকৈ মই সম্পূৰ্ণ স্বাধীনভাৱে কাম কৰোঁ, মই কোনো পেপাৰ হাউচৰ লগত এতিয়া জড়িত নহওঁ। গতিকে মই স্বাধীনচিতীয়াভাৱে, যাক আমি ফ্ৰিলেন্স বুলি কওঁ, গতিকে মই স্বাধীনচিতীয়াভাৱে কাম কৰোঁ। গতিকে মোৰ কামৰ পৰিসৰটো মই নিজে বাছি লওঁ। এতিয়া মোৰ কামখিনি প্ৰচাৰ কৰাৰ কাৰণে ফেচবুক বা ইনষ্টাগ্ৰাম আছে বা টুইটাৰ আছে, তো তেনেকৈ মই বা মোৰ নিজৰ ৱেবছাইট আছে, তো তেনেকৈ মানুহে মোৰ লগত যোগাযোগ কৰি তেনেকৈ মই মোৰ বিভিন্ন প্ৰজেক্ট বা বিভিন্ন ধৰণে কিছুমান কণ্ট্ৰেক্ট বেচিছত মই কাম কৰোঁ। আৰু গতিকে সেই ধৰণে মই নিজে এজন প্ৰফেশ্যনেল কাৰ্টুনিষ্ট হিচাপে কাম কৰাৰ মই কিছু এটা মানে ৰাস্তা এটা মই উলিয়াই ল'ব পাৰিছোঁ। কিন্তু প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বানটো যিকোনো কামত যিকোনো প্ৰফেশ্যনত আছে। নিজাকৈ কাম কৰিলে সেইখিনি গ্ৰহণ কৰাৰ সাহসিকতাটো আৰু সততাটো থাকিব লাগিব, অনেষ্টলি কাম কৰাৰ, আৰু বিশেষকৈ প্ৰফেশ্যনেল হ'বই লাগিব কাম এটা আপুনি সময়মতে যাতে মানুহক দিব পাৰে। তো সামগ্ৰিকভাৱে এই কথাখিনি আচলতে আমি মন কৰি যদি আমি আগবাঢ়োঁ, নিশ্চয় চেষ্টাৰ অসাধ্যতো একো নাই। গতিকে চেষ্টা কৰিবই লাগিব, ধৈৰ্য ধৰিবই লাগিব। মাছুম। হয়, ধন্যবাদ দাদা। হয়, ধন্যবাদ। হয়, আমাৰ আৰু কোনোবা অংশগ্ৰহণকাৰীয়ে কুৱেশ্যন কৰিব পাৰে। নমস্কাৰ, মোৰ নাম নাছিনা। মই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি কিমান দূৰ ভাবে যে সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়াই এই যিটো কাৰ্টুনৰ যিটো প্ৰক্ৰিয়া, সেইটো মানে কিমানখিনি আগুৱাই লৈ যাবলৈ সক্ষম হৈছে, আগলৈ কিমান ছ'চিয়েল মিডিয়াই কেনেকৈ হেল্প কৰিব, তো আপুনি সেইটো ওপৰত কি মানে ভাবে আৰু কেনেকৈ ভাবে কথাটো মানে কেনেকৈ? হয় হয় হয়, আপোনাৰ প্ৰশ্নটো হয় ঠিকে। আজিৰ প্ৰেক্ষাপটত আপুনি যদি চায় যে আমি যেনেকৈ মেইন ষ্ট্ৰীম মিডিয়াৰ লগতে ছ'চিয়েল মিডিয়াটো এতিয়া আমি প্ৰায় মেইন ষ্ট্ৰীম মিডিয়াৰ নিচিনাই হৈছে। ছ'চিয়েল মিডিয়াৰ যোগেদিও বহুতেই নিজৰ বিভিন্ন ধৰণৰ চিন্তাধাৰা, বিভিন্ন ধৰণৰ সৃষ্টিশীল তেওঁলোকৰ কৰ্মৰাজি প্ৰকাশ কৰি আহিছে। সেয়া অকল ছবি বুলিয়েই নহয়, আমি নতুন গান এটা সৃষ্টি কৰিলেও আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি আমি সেইখিনি প্ৰকাশ কৰোঁ বা প্ৰচাৰ কৰোঁ। আৰু বিভিন্ন ধৰণৰ কথা বতৰা আছে, যেনেকৈ আমি কাৰোবাক সহায় কৰিব লাগে, আমি বা এই লকডাউনৰ সময়তে আমি ধৰক ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি আমি বিভিন্ন ধৰণৰ মানুহক আহ্বান জনাই বিভিন্ন ধৰণে হয়তো সাহাৰ্য সংগ্ৰহ কৰি আমি দুৰ্গতসকলক আমি সহায় কৰিছোঁ বিভিন্নজনে। আৰু সেই কামটো মানে প্ৰতিটো দুৰ্যোগৰ সময়তে আমি সেই কামবিলাক আমি চবেই কৰোঁ। তো মই ভাবোঁ ছ'চিয়েল মিডিয়াৰ এটা সেইটো যোগাত্মক আৰু শক্তিশালী ভূমিকা আছে। আৰু সেই শক্তিশালী ভূমিকাটোৰ আধাৰতেই এজন কাৰ্টুনিষ্ট হিচাপে মই যিখিনি কাম কৰিবলৈ চেষ্টা কৰি আহিছোঁ যে ছ'চিয়েল মিডিয়াৰ মাধ্যমেদি, দেখিছোঁ যে মই সফল অসফলৰ কথাটো নাহে, কিন্তু সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত মানুহক মানে সংযোগ কৰাৰ ক্ষেত্ৰত কাৰ্টুন এক শক্তিশালী মাধ্যম। আৰু ছ'চিয়েল মিডিয়াৰ মাধ্যমেদি সেই কামখিনি মই যিমানখিনি পাৰোঁ চেষ্টা কৰি আহিছোঁ। আৰু দেখিছোঁ যে বিভিন্নজনে এই যিকোনো বিষয় লয়, সেয়া বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ যদি শিক্ষাৰ সমস্যা বা ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা,
ঠিক তেনেকৈ শিক্ষকসকলৰ বিভিন্ন সমস্যা আছে। এই বিভিন্ন এনেকুৱা যিবিলাক সামাজিক সমস্যা যিবিলাক আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমাৰ জীৱন আৰু আমাৰ জীৱিকাৰ লগত জড়িত এনেকুৱা বহুত কথা আছে। এই কিছুমান বিষয়লৈ যেতিয়া কাৰ্টুন আঁকো, সেই কাৰ্টুনবিলাকে তেওঁলোকে নিজৰ ধৰণে নিজৰ উদ্যোগত তেওঁলোকে আৰু বিভিন্ন জেগাত বিস্তাৰিতভাৱে প্ৰসাৰ কৰি আৰু বেছি জনসজাগতা সৃষ্টিত তেওঁলোকে কিন্তু সহযোগ কৰি আহিছে। আৰু এই কাৰ্টুনখিনিক তেওঁলোকে মাধ্যম হিচাপে বিভিন্ন ক্ষেত্ৰত লৈছে। আনকি ছ'চিয়েল মিডিয়াৰ পৰা গৈ সেই কাৰ্টুনখিনি ফিল্ডতো তেওঁলোকে যদি ক'ৰবাত প্ৰতিবাদ সাব্যস্ত কৰিছে গণতান্ত্ৰিকভাৱে, তাতো তেওঁলোকে সেই কাৰ্টুনবিলাক এক্সিবিট কৰিছে। আৰু এইটো অকল অসমৰ প্ৰেক্ষাপটে নহয়, মই দেখিছোঁ যে মানে মোৰ নিজৰো সেই ক্ষেত্ৰত মানে ভাল লাগে যে এনেকুৱা বহুত কাৰ্টুন আছে যিবিলাক কাৰ্টুন দেশৰ বেলেগ বেলেগ প্ৰান্ততো তেওঁলোকে বিভিন্ন ধৰণৰ ইছ্যু লৈ পেলাই এই কাৰ্টুনবিলাক নি তেওঁলোকে এই ধৰণৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বা মানুহক তেওঁলোকে বুজোৱাৰ ক্ষেত্ৰত কাৰ্টুনক ব্যৱহাৰ কৰিছে। বিগত সময়ছোৱাত এই ধৰণে কাম কৰি আছে। বিগত যোৱা বছৰ তাৰ আগৰ বছৰ ঠিক তেনে কাজিৰঙাৰ যেতিয়া বান হৈছিলে, সেই তাৰ জীৱ জন্তুখিনিৰ বিভিন্ন দুৰ্যোগৰ মাজত মানে কটাবলগীয়া হৈছিলে, তেতিয়া বিভিন্নজনে বিভিন্ন ধৰণে সেই জীৱ জন্তুখিনিৰ কাৰণে কাম কৰিছে। মানে সহায় সাহাৰ্য তেওঁলোকে সংগ্ৰহ কৰি তাত তেওঁলোকে সেইখিনি দিছে। ঠিক তেনেকৈ মই নিজে দুখনমান কাৰ্টুন আঁকিছিলোঁ। সেই কাৰ্টুনখিনি এজন মোৰ চিনাকি, মোৰ কাৰ্টুন অনুৰাগী, তেওঁ ইনষ্টাগ্ৰামৰ মাধ্যমেদি সেই কাৰ্টুনখিনিৰ মাধ্যমেদি বিদেশৰ পৰা বিভিন্ন এনেকুৱা প্ৰকৃতিপ্ৰেমী মানুহৰ পৰা প্ৰায় 50,000 মান টকা তেওঁ সংগ্ৰহ কৰি পেলাই সেই কাজিৰঙা জীৱ জন্তুখিনিৰ কাৰণে তেওঁ দান কৰিছিলে চৰকাৰক। ঠিক তেনেকৈ যোৱা বছৰ আমি লকডাউনৰ সময়ত আমি কাৰ্টুন কেৰিকেচাৰ কৰি তেনেকৈ বিভিন্নজনৰ পৰা আমি সাহাৰ্য সংগ্ৰহ কৰি আমি বিভিন্ন ঠাইত আমি ছাত্ৰ ছাত্ৰীক কাগজ কলমৰ পৰা আদি কৰি বিভিন্ন দুৰ্গতজনক আমি তেনেকৈ সাহাৰ্য আমি আগবঢ়াইছিলোঁ। তো দেখা যায় যে সেই ছ'চিয়েল মিডিয়াটোৰ ফলতেই আমি এই ধৰণে কিন্তু মানুহক সহায় বা এটা সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি কিন্তু এটা সুবিধাও পাইছোঁ আৰু সাহসো পাইছোঁ। আৰু মই ভাবোঁ যে অনাগত দিনতো ছ'চিয়েল মিডিয়াক যদি আমি যোগাত্মকভাৱে আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ বিশেষকৈ দুৰ্গতসকলক সহায় সহযোগ কৰাৰ ক্ষেত্ৰত আমি সকলোৱে একগোট হৈ কাম কৰিব পাৰিম। আৰু সমানে বিভিন্ন বিষয় লৈ বিভিন্ন ইছ্যু লৈ কিন্তু আমি মানুহৰ মাজত সজাগতা সৃষ্টিও আমি কৰিব পাৰিম। হিমাশ্ৰী। শুনি ভাল লাগিল। হয়, আৰু কোনোবাই কুৱেশ্যন কৰিব পাৰে? আমাৰ অনুষ্ঠানৰ অন্তিম ভাগলৈকে আহিছোঁ আমি এতিয়া। কৰ। হয়, নমস্কাৰ নিতুপৰ্ণ দা। মোৰ নাম কবিতা নাথ। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা হিন্দী ডিপাৰ্টমেণ্ট MA কমপ্লিট কৰিছোঁ। আৰু ভাল লাগে আপোনাক যেতিয়া টিভিত দেখা পাওঁ। মোৰ সৰভোগ কৰোঁ আপোনাক লৈ, বৰ্ণবোৰৰ আপুনি গৌৰৱ। আজি যিহেতুকে ইৰুদাৰ জন্মদিন, হয়, মোৰ মায়ে মানে জাষ্ট বাতৰিত পাইছে আপোনাৰ কাৰ্টুন এটা, আৰু মই আপোনাৰ প্ৰগ্ৰামটো এটেণ্ড কৰি থকা বুলি গম পাই মোক আহি কৈ আছে যে আজি ঋতুপৰ্ণৰ ছবি ওলাইছে। আৰু মোৰ মাক বেছি ভালকে চিনি পাব আপুনি। দাদা সৰুতে যেতিয়া মানে ছবি আঁকিছিলো, মা বা দেউতা বা দাদাই সদায় কৈছিলে যে আপোনাৰ উদাহৰণ দিছিলে যে ঋতুপৰ্ণ দাক চোৱা কেনেকে ছবি আঁকে, তুমি ভালকে আঁকিব নোৱাৰা, এনেকে কয় আৰু। এতিয়া দাদা মোৰ আপোনালৈ দাদা মোৰ এটাই কুৱেশ্যন, আপুনি দাদা কেনেকে মানে ছবি জগতত কেনেকে সোমালে, বা আপোনাৰ মানে আৰু নতুন কেনেকে আগবাঢ়ি যোৱাৰ সপোন থাকে? এইটো বহুত দীঘলীয়া কথা আচলতে, তথাপিতো কৈছোঁ। আচলতে মই আছিলোঁ মাৰ্চিয়েল আৰ্টৰহে আচলতে আগ্ৰহী মানুহ। মানে কাজিয়া পেচাল কৰি খুব ভাল পাইছিলোঁ আগতে। আৰু যিহেতু সৰভোগৰ ল'ৰা, মানে আপুনি জানিবই যে সৰভোগৰ ল'ৰা কিমান মানে বেয়া। গতিকে পঢ়া শুনাৰ প্ৰতি ইমান ধাউতি নাছিলে। গতিকে বাৰীয়ে চাৰীয়ে ঘূৰি ফুৰোঁ। গতিকে মোৰ বাইদেউ আছে, বাইদেউ চাই আছে। গতিকে এইবিলাক মানে মাৰ্চিয়েল আৰ্ট মোৰ খুব প্ৰিয় আছিলে আচলতে। কিন্তু ঘৰৰ একমাত্ৰ ল'ৰা হোৱাৰ কাৰণে মই মাৰ্চিয়েল আৰ্ট শিকিম বুলি কমফু আমাৰ সৰভোগত মানে প্ৰথম শিকাব আহিছিলে। মই ফৰ্ম 10 টকা দি ফৰ্ম এখন লৈ পেলাই মই ঘৰত যেতিয়া যাওঁ, মই চবৰে গালি খাবলগীয়া অৱস্থা হৈছিলে। দেউতা চাকৰিত যায়, তো মোৰ গাৰ্জেন বাইদেউহঁতে আৰু তো বাইদেউহঁতে যেতিয়া গম পালে যায় নাই তই এইবিলাক কৰিলে ক'ৰবাত হাত ভৰি ভাগি থাকিব, তই নোৱাৰ। তাৰপিছত
তাৰপিছত তেনেকৈ আৰু মোৰ মাৰ্চিয়েল আৰ্ট নহ'ল, কিন্তু মই নিজাকৈ কিবা কিবি প্ৰেক্টিচ কৰি থাকোঁ। আৰু মাৰ্বল খেলি খুব ভাল পাইছিলোঁ। মোৰ ঘৰৰ ওচৰতে এখন স্কুল আছিলে, 45 নং উত্তৰ কমলাবাৰী বুনিয়াদী প্ৰাথমিক বিদ্যালয়। মই এতিয়া প্ৰাক্তন তাতে ছাত্ৰ। আমি মাৰ্বল খেলি থাকোঁ। আৰু শনিবাৰ দেওবাৰে প্ৰাক্তন ছাত্ৰ, শনিবাৰ দেওবাৰে স্কুলৰ বাৰাণ্ডাত মানে আমি মাৰ্বল খেলি থাকোঁ। বিশেষকৈ সেইদিনা দীঘলীয়া হয়, সেইকাৰণে তাতে গানৰ স্কুল এখন আছিলে, গানৰ 2 দিন ক্লাছ হয় তাৰমানে। তো গতিকে আমি আৰু সেই গানো শুনি থাকোঁ তেওঁলোকৰ, আৰু আমি মাৰ্বল খেলি থাকোঁ। তো আমাৰ মানে অলপ উপদ্ৰৱটো কেতিয়াবা বাঢ়ি যায়। তাৰপিছত স্কুলখনৰ মানে প্ৰিন্সিপাল ছাৰে আমাক এদিন ক'লে যে ইয়াতে এনেকৈ ছবি অঁকা মানে এটা হেৰি হ'ব, ক্লাছ হ'ব, তহঁতে কোনোবাই শিকিবি নেকি? তো মই মানে কথাটো মোৰ ফটকৈ মূৰত লাগিলে, ছবি অঁকা এনেই শিকিব পাৰি আৰু। মই ঘৰত গৈ ক'লোঁ, তেতিয়া মাহঁতে মানে খুব ভাল পালে যে এই অন্ততঃ 2টা দিন যদি বন্দী হৈ থাকে, অন্ততঃ ঘৰত শান্তি, উৎপাতটো কমিব। তো তেনেকৈ ছবি অঁকাৰ আচলতে মই ক্লাছত মই জইন কৰিলোঁ। মানে কাৰ্টুন আঁকিম বুলি বা কিবা ছবি আঁকিম বুলি এনেকুৱা নহয় আৰু, কিন্তু এনেই মানে আহিলোঁ আৰু যে শনিবাৰ দেওবাৰটো হেৰি কৰিম। কিন্তু যেতিয়া মই লাহে লাহে ক্লাছৰ ভিতৰত সোমাই গ'লোঁ, আৰু মোৰ যিজন ছাৰ আছিলে, তেওঁ আমাৰ সম্পৰ্ক খুৰাই হয় আচলতে। তেওঁ এতিয়া অসম জাতীয় বিদ্যালয়ৰ তেওঁ ছবি অঁকাৰ শিক্ষক কুঞ্জৰ দাস। তো কুঞ্জৰ দাস ছাৰে আমাক শিকাইছিলে, তেতিয়া তেওঁ নিজেও পঢ়ি আছিলে। আৰু ছাৰে যেতিয়া আমাক বুজাইছিলে ছবিবোৰ বা বিভিন্ন চিত্ৰশিল্পীৰ কথা যেতিয়া কৈছিলে, তেওঁ কিছুমান কিতাপ আনি দেখুৱাইছিলে, তেতিয়া লাহে লাহে মোৰ মানে মনটো অলপমান মানে অলপ ছবিৰ ফালে মোৰ আহিব ধৰিলে। আৰু তেনেকৈ তাৰমানে মই আচলতে ছবিৰ কোনোদিন মই শ্বটো মই জনা নাছিলোঁ। কিন্তু মই ছবি অঁকাৰ ক্লাছত অহাৰ আগতে, যিহেতু আমাৰ হাইৱেৰ কাষত ঘৰ, গতিকে সদায় বাছ ট্ৰাক বিলাক দেখি থাকোঁ। মই বাছ আৰু ট্ৰাক আঁকি মানে খুব ভাল পাইছিলোঁ। তো গতিকে মোক যেতিয়া প্ৰথম দিনা ছাৰে ক'লে যে যি ভালকৈ আঁকি দেচোন, মই এখন বাছেই আঁকি দিম। ছাৰে ভালে পালে, আৰু ভালে আঁকিছে। এই তেনেকৈ যেতিয়া তেওঁ মানে উৎসাহ দিলে যে ঠিক আছে ছবি ভালকৈ শিকিবি, কিন্তু ছবি একদম কেনেকুৱা বিভিন্ন কথা ক'লে, লাহে 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 তেনেকৈ ছবিৰ প্ৰতি ধাউতি বাঢ়িলে। আৰু মোৰ এনেকুৱা আছিলে জীৱনটোত যে মই যেতিয়াই যি কাম কৰোঁ, যেতিয়া খেলিছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, তেতিয়া কপিল দেৱ হ'ম বুলি ভাবিছিলোঁ। যেতিয়া ফুটবল খেলিছিলোঁ, তেতিয়া মাৰাডোনা হ'ম বুলি ভাবিছিলোঁ। গতিকে সপোনৰ অন্ত নাছিলে। আনকি এনেকুৱাও আছিলে যে মই মানে চোৰ হ'ম বুলিও ভাবিছিলোঁ। আমাৰ ঘৰৰ ওচৰত এই চন্দনে ভালকৈ চিনি পাব, প্ৰভা বুলি ল'ৰা এজন আছিলে, অঁ, লখিমপুৰৰে। হয় দাদা, চিনি নাম পাওঁ। ভাল নাম প্ৰণৱ। মোৰ বন্ধু আছিলে। তো গতিকে ককাৰ লগত লগ লাগি মানে যে চোৰে হ'ম আৰু তাৰমানে গতিকে যি কাম কৰোঁ স্পেচিয়েলি কৰিম, মানে এনেকুৱা এটা প্ৰৱণতা সৰুৰ পৰাই আছিলে চাগে। আৰু ক্ৰিয়েটিভ এটা মানে মাইণ্ড লৈ আছিলোঁ, মানে যিকোনো কাম কৰিলে কিবা অলপ চেষ্টা কৰোঁ কিবা কৰিবলৈ। কিন্তু পঢ়া শুনাৰ প্ৰতি এইটো নাছিলে। অলপ সিটো থকা হ'লে অলপ ভালে হ'লোহেঁতেন। যি নহওক, তো তেনেকৈ ছবি যেতিয়া হ'ল, তেতিয়া ছবি শিকাৰ লগে লগে মানে এটা ধাৰণা হ'ল যে মই মানে ভাল চিত্ৰকৰে হ'ম। আৰু এনেকুৱা দীঘল এটা পাঞ্জাবী পিন্ধিম, দীঘল চুলি থাকিব, কান্ধত এখন মোনা থাকিব, পায়জামা এটা পিন্ধিম, হাৱাই চেণ্ডেল পিন্ধিম, আৰু মানে এনেকুৱা আৰু বনাই বনাই ঘূৰি ফুৰিম, ছবি আঁকিম আৰু তাৰমানে। তাৰপিছত যেতিয়া তেনেকৈ থাকোঁতে থাকোঁতে দেউতা তেতিয়া চাকৰি কৰি আছে। দেউতাই তেতিয়া দৈনিক অসম কাকতখন খুব চলে। দৈনিক অসম কাকতত যেতিয়া তলৈক্য দত্ত ছাৰৰ কাহুদি কাৰ্টুনবিলাক দেখিছিলোঁ, আৰু লগতে সপ্তাহত তেওঁলোকৰ সাপ্তাহিক এটা পেজত সম্পাদকীয় পৃষ্ঠাত বিভিন্ন ধৰণৰ কাৰ্টুনিষ্টৰ, দেশৰ কাৰ্টুনিষ্টৰ অসমীয়া অনুবাদ কৰি কেপশ্যনটো তেওঁলোকে কাৰ্টুনবিলাক ছপাইছিলে। আৰু সেই কাৰ্টুনবিলাকৰ লগতে মোৰ এটা মানে আপোনা আপুনি এটা অভ্যাস গঢ় লৈছিল, মই মানে কাকতৰ সম্পাদকীয় পঢ়োঁ। আৰু সেই তেতিয়াই তাৰমানে আচলতে মোৰ পলিটিকেল আৰু মানে ছ'চিয়েল কথাবিলাক লৈ পেলাই মই খুব কনচাৰ্ণ। আৰু লগতে যিহেতু এটা সময়ত সৰভোগখন বাওঁপন্থীসকলৰ দুৰ্গ আছিলে, গতিকে বাওঁপন্থী ৰাজনীতিৰ চিন্তা চৰ্চাটো খুব আছিলে আমাৰ। ঘৰৰ ওচৰতে আমাৰ ফিল্ডত সদায় প্ৰায় মিটিং হৈয়ে থাকে তেওঁলোকৰ। তেওঁলোকৰ সেই কথা বতৰাবিলাকেও বহুত সময়ত প্ৰভাৱান্বিত কৰিছিলে। আৰু লগতে মই ডেইলি বজাৰত, যিহেতু ঘৰত আমাৰ এখন ডাঙৰ মোটামুটি বাৰী আছিলে, বাৰীৰ বস্তু ডেইলি বজাৰত বেচিব যাওঁ আৰু সাপ্তাহিক বজাৰত মানে বিক্ৰী কৰিব যাওঁ। গতিকে মই মোটামুটি সৰু সুৰা সেই সময়ত বেপাৰী আছিলোঁ আৰু। তো গতিকে সেই মানুহবিলাকৰ লগত সংস্থাপন হৈছিল, বিভিন্ন ধৰণৰ মানুহ। ডেইলি বজাৰত মোৰ কাষতে এগৰাকী মানে আমি আবু কওঁ, আইতা এগৰাকী বহিছিলে। তেওঁ মন্দবুৰী বুলি কয়, আমাৰ বাইদেৱে চিনিব ভালকৈ। ময়ো চিনি পাওঁ দাদা, চিনি পাওঁ। আপোনালোকেও চিনি সেই মন্দবুৰী মানে বিভিন্ন ধৰণৰ ফল মূল এনেকুৱা বস্তু আনে। সেই মন্দবুৰীৰ মানে আমি বুঢ়ী বুলিয়ে কওঁ, আৰু আবুটোক মৰমতে বুঢ়ী বুলিয়ে কওঁ। মন্দবুৰীৰ যিটো দৈনন্দিন জীৱন যাত্ৰা, তেওঁ মানে যি 20 টকা বা 30 টকা পাব, তাৰে তেওঁ হিচাপ কৰিব কিমানখিনি মানে তেল নিব, কিমান গ্ৰাম চেনি নিব, চাহপাত নিব। এই তেওঁলোকৰ যিটো দৈনন্দিন জীৱন যাত্ৰা, তেওঁ বুলিয়েই নহয়, আৰু বেলেগ বিভিন্নজনৰ আছিলে। আৰু ঠিক তেনেকৈ মাৰ্কেটিংটো কেনেকৈ কৰিব লাগে, অৰ্থাৎ বেপাৰী কেনেকৈ হ'ব লাগে, সেই বস্তুবিলাক তেওঁলোকৰ পৰা শিকিছিলোঁ। এক আষি কলৰ দাম যদি
মোক লাভ লাগে 5 টকা, গ্ৰাহকক শুনাব লাগে 8 টকা বা 9 টকা। যেতিয়া দাম দৰ কৰিব গৈ 2 টকা 3 টকা এনেকুৱা মাৰ্জিনত তেতিয়া যেনে 6 টকা বা 7 টকাত দিছিল। এই কথাবিলাক শিকিছিলোঁ আৰু এই কথাবিলাক শিকি থাকোঁতে এই ছবিৰ এই যিটো টান মানে কাৰ্টুনৰ প্ৰতি টানটো, তেতিয়া দেখিছিলোঁ যে এই কথাবিলাক মই ক'ৰবাত প্ৰকাশ কৰিব লাগে, কেনেকৈ কৰিম। তাৰপিছত এই যে দৈনিক অসমত কাৰ্টুনবিলাক চাই থাকিলোঁ, বেলেগ আৰু কাগজত কাৰ্টুনবিলাক চালোঁ, কেতিয়াবা ইংৰাজী পেপাৰো লৈ আহে ট্ৰিবিউনত, তাতো দেখোঁ কেতিয়াবা কাৰ্টুনবিলাক, আৰু এই যে মানুহৰ কথাবিলাক, এই গোটেইখিনি আচলতে মোৰ মগজুত আৰু মোৰ মনত মানে সি থুপ খালে। আৰু সেই থুপ খোৱাৰ ভিত্তিতে মই আচলতে সম্পূৰ্ণৰূপে মই তেতিয়া এজন দাড়ি চুলি মোনা লোৱা চিত্ৰকৰৰ সেই চৰিত্ৰটো বাদ দি মই সম্পূৰ্ণৰূপে এজন মানে ভালকৈ কাম কৰা এজন কাৰ্টুনিষ্ট হ'ম বুলি মই নিজে দৃঢ় সংকল্পবদ্ধ হ'লোঁ। আৰু সেই যে সংকল্পবদ্ধ হ'লোঁ মানে কেতিয়াবা ভাবোঁ যে কাৰ্টুন আঁকিবলৈ বাদ দিওঁ নেকি, নাই নোৱাৰোঁ দেখি। গতিকে তেনেকৈ কবিতা তেনেকৈ আঁকি আছোঁ। অলপ দীঘলকৈ ক'লোঁ আৰু। হয় দাদা, নাই বহুত ভাল লাগিলে। আৰু দাদা মই সকলোকে ক'ব বিচাৰো, দাদাহঁতৰ ঘৰৰ যিখনি ফুলনি বাগিচা বা পুখুৰী আছে, মই সদায় স্কুলত যাওঁতে মানে চাওঁ মাছবিলাক বা টাববিলাক ইমান ধুনীয়া ফুল দিয়ে। আৰু আচৰিত কথা, দাদাই মানে বাঁহৰ এইবিলাক বনাই সজাই দিয়ে আৰু ইমান ধুনীয়া লাগে। তো মানে দাদা আপুনি যিহেতু কাৰ্টুনত লাগি আছে বা আপুনি কাৰ্টুনৰ কাম কৰে, কিন্তু আপোনাৰ ঘৰখনো খুব কম ধুনীয়া নহয়, মানে পৰিৱেশটো ইমান ধুনীয়া। তো নাই ভাল লাগিলে। আৰু সেইটো মোৰ ক্ৰেডিট নহয়, সেইটো সম্পূৰ্ণৰূপে মা আৰু দেউতাৰ ক্ৰেডিট। আচলতে গোটেই বাগানখন বা গোটেই হেৰি পৰিৱেশটো আচলতে মা আৰু দেউতাই গঢ় দিয়া। আমি মই হওক বা আমাৰ বাইদেউহঁতে হওক, সিহঁতেও আহি মাজে মাজে মানে পৰিচৰ্যা কৰে, চাই বস্তুবিলাক বা ক'ৰবাত কিবা থাকিলে কৈ দিয়ে। আমি আচলতে সেই বস্তুখিনি মা দেউতাৰ সেই কষ্টখিনিক আচলতে আমি যাতে পৰিশ্ৰমখিনি জয় নকৰে, সি যাতে সদায় সজীৱ হৈ থাকে, আমি তাক আচলতে ঠিককৈ ৰখাৰ চেষ্টাহে কৰি আছোঁ। তাত মোৰ সম্পূৰ্ণ একো ক্ৰেডিট নাই। কিন্তু বহুত ভাল লাগে, পৰিৱেশটো বহুতেই ধুনীয়া। আৰু দাদা আপোনালৈ হেৰি থাকিল, আপুনি আগলৈকে আৰু কাম কৰি যাওক, আশা কৰিলো আৰু ভাল কাৰ্টুন পাম। আৰু মোৰ ভাল লাগে টিভি আপুনি বৰনগৰৰ বুলি লগৰ কৈ ভাল লাগে যে আমাৰ বৰনগৰৰ দাদা হয়। তো সেনেকে আৰু ডাঙৰ কাম বিলাক কৰক আশা কৰি। বহুত ভাল লাগিল। আৰু এইখিনিতে চন্দনক বহুত ধন্যবাদ দিছো, আমাৰ দাদাক এনেকে প্ৰগ্ৰেমত মাতাৰ কাৰণে। আৰু ভাল প্ৰগ্ৰেম কৰি থাকক। হয়, যদি কাৰোবাৰ প্ৰশ্ন নাথাকে তেনেহ'লে আমি আজিৰ অনুষ্ঠানটো সামৰণিৰ ফালে আহিব পাৰোঁ। যদি থাকে কৰিব পাৰে, আৰু যদি নাই আমি অনুষ্ঠানটো সামৰিব পাৰোঁ। কোনোবাৰ আছে নেকি প্ৰশ্ন? হয়, আপুনি কুৱেশ্যনটো আনমিউট কৰি কৰিব পাৰে। হয়, আপুনি কুৱেশ্যনটো কৰিব পাৰে। হেল্ল', শুনা পাইছেনে মোক? দাদা শুনা পাই আছে ন? মই শুনি আছোঁ। হয়, মোক শুনিছেতো? শুনি আছোঁ নহয়। হয়। এইজনে কোনোবাই কুৱেশ্যন কৰিব বিচাৰিছিলে, কুৱেশ্যন কৰিব পাৰে। আমি অনুষ্ঠানটোৰ অন্তিম ভাগৰ ফালে আহিছোঁ, যদি কৰিব বিচাৰে কৰিব পাৰে। হয়, নমস্কাৰ ভৈৰৱ। আৰু গোটেই অলপ দূৰত যা লোকো। ভাল লাগিল আপোনাৰ কাৰ্টুনবিলাক পাই থাকোঁ আমি সামাজিক মাধ্যমতে। লোকো। হয়। বিশেষকৈ আপোনাৰ এখন কাৰ্টুন আমাৰ যোৱা বছৰ বাগদানৰ সময়ত হয়। বাগদানৰ জুইৰ পৰা ফুৰাইছিলে আমাৰ তথাকথিত কেইজনমান ৰাজনীতিবিদে। কাৰ্টুনখন বৰ ভাল লাগিল। হয়, ধন্যবাদ। হয়। আৰু এনেদৰেই আপোচবিহীনভাৱে সমাজৰ বাবে আপোনালোকে লাগি থাকক। শুভেচ্ছা আছে, ভাল লাগিল আৰু। হয়, ধন্যবাদ ভৈৰৱ। হয়, তেনেহ'লে মোৰতো দাদাৰ লগত আজি কমেও 17-18 বছৰ পিছত দেখা হ'ল বোধহয়। তাকো ভাৰ্চুৱেলি দেখা হ'ল, ফিজিকেলি নহয়। হয়। বহুত সৰু থাকোঁতে লগ পাইছিলোঁ। আপুনি মোক বোধহয় কলা লৈছিলে নেকি সৰু থাকোঁতে? মনত পৰে তেনেকুৱা কিছুমান কথা। আমাৰ ঘৰত লৈছিলোঁ। হয়। আৰু
চলাই লৈছিলোঁ আৰু জোকাইছিলোঁ। হয়, আমাৰ ঘৰত আহিছিলে, মোৰ মনত আছে, আমাৰ দাদা তাত আহিছিলে, তেতিয়া আমি কথা পাতিছিলোঁ আপোনাৰ লগত। আমাক বহুত এক্সাম্পল দিছিলে ঘৰত, আমাৰ দেউতা আৰু আমাৰ দাদাই আপোনাক বহুত এক্সাম্পল দিছিলে যে আপোনাৰ কথা খুব কৈ থাকিছিলে। আপোনাৰ আলোচনা আমাৰ ঘৰত প্ৰায় হৈছিলে আগতে, বৰ্তমানো হৈ থাকে। হয়, আমি গৌৰৱ কৰোঁ, বৰনগৰৰ এজন দাদা হিচাপে আমি গৌৰৱ কৰোঁ আপোনাক লৈ। হয়, এতিয়া যি কি নহওক, আমাৰ অনুষ্ঠানটোৰ আজিৰ অন্তিম ভাগলৈ আহিছোঁ, আৰু যদি মানুহৰ প্ৰশ্ন নাথাকে তেনেহ'লে আমি অনুষ্ঠানটো আজি এঘণ্টা হ'ল। ঠিকে আছে, আৰু দাদা আপুনি অন্তিম ভাগত কিবা ক'ব বিচাৰে নেকি আমাৰ অনুষ্ঠানৰ বিষয়ে? কি চন্দন? এণ্ডিং কিবা এটা স্পীচ দিব বিচাৰে নেকি আমাৰ অনুষ্ঠানটোৰ কাৰণে হেল্ল' আপুনি? চন্দন? নাই, তেনেকুৱাতো কথাখিনি প্ৰায় গোটেই কথাখিনি পতা হ'লেই আচলতে। হয় 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 হয়, গতিকে মোৰ ফালৰ পৰা মোৰ ক'বলগীয়াখিনি মই ইতিমধ্যে ক'লোৱে, মানে আৰু সেই হয় প্ৰশ্নখিনিত, সেই হয় উত্তৰখিনিত সেই কথাখিনি আছেই প্ৰায়। হয় 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 তথাপিতো আৰু শেষত এই কোনোবাই মানে অংশগ্ৰহণকাৰীসকলৰ মাজত যদি কোনোবাই কাৰ্টুন আঁকিম বুলি তেওঁলোকে ভাবে, হয় যদি সময় সুবিধা হয়, কেতিয়াবা মুখামুখি হ'লে কথাবিলাক আৰু ভালকৈ পাতিব পাৰিম বা দেখুৱাইও দিব পাৰিম। কিছুমান এনেকুৱা নিজৰ অভিজ্ঞতাৰ ভিত্তিত আমি কেনেকৈ কিছুমান কাম কৰোঁ, সেইবিলাক আচলতে ৱৰ্কশ্বপ মাধ্যমৰ মাজেদি কৰিব পৰা যায়। কিন্তু ভাৰ্চুৱেলি সেইটো অলপমান দিগদাৰ, যিহেতু আমি ইমান এক্সপাৰ্ট নহওঁ ভাৰ্চুৱেলি। যি নহওক, যদি ভাবে যে তেনেকৈ হয়তো কেতিয়াবা আমি সেই ধৰণে লগ হ'ব পাৰিম। আৰু নিশ্চয়। আশা কৰোঁ অসমৰ কাৰ্টুনৰ ইতিহাসো একেবাৰে নতুন নহয়, খুব পুৰণি। ভাল পাব যে লক্ষ্মীনাথ বেজবৰুৱা অসমৰ প্ৰথমগৰাকী কাৰ্টুনিষ্ট। গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰ দিনৰ পৰাই বা গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰাই অসমত চিত্ৰ চৰ্চা চলি আহিছে। এই ধৰণে নতুন আংগিক বা নতুন